ঠিক আছে, সকলোকে গুড মৰ্নিং। আমাৰ প্ৰভু দিনত সকলোকে আদৰণি জনাইছোঁ। আহক আমি ঈশ্বৰ বাক্য যোৱাৰ আগত আমি প্ৰাৰ্থনা কৰিম। সকলোৱে মূৰ দুৱাওঁ, প্ৰাৰ্থনা কৰিম। আমাৰ সৃষ্টিকৰ্তা মৰমীয়াল ঈশ্বৰ, আপুনি সকলো সৃষ্টি কৰিলা আপোনাৰ পৰাক্ৰম শক্তিৰে। আৰু প্ৰভু, এই সৃষ্টিৰ গৰাকী মালিক তুমি। মানুহকো মাটি ধূলিৰে নিৰ্মাণ কৰিলা, অনন্তকলীয়া ফু দি প্ৰভু তেওঁলোকক অনন্তকলীয়া জীৱন দান দিলা। মানুহ অনন্তকলীয়া হ'ল, কিন্তু যি আদম তেওঁ তোমাৰ অবাধ্যৰ কাৰণে তেওঁৰ দ্বাৰাই সকলো মনুষ্য পতনলৈ পৰিণত হ'ল আৰু মানুহ মৃত্যু অৱস্থালৈ গ'ল। আমি সকলোৱে আদমৰ দ্বাৰা অহা মানুহ, আমি মৃত্যু অৱস্থাত আছিলোঁ, নিজ নিজ পাপত আমি মৰি আছিলোঁ আৰু তোমাৰ দৃষ্টিত শত্ৰু হিচাপে আমি আছিলোঁ। কিন্তু যেতিয়া আমি পাপী আছিলোঁ তেতিয়াই তুমি আমাক মৰম কৰিলা। এই জগতলৈ নামি আহি আমাৰ পাপৰ অপৰাধৰ কাৰণে নিজৰ জীৱন দি আমাক ৰক্ষা কৰিলা। যিমানে প্ৰভু তোমাৰ ক্ৰুচীয় মৃত্যু দ্বাৰাই আমাক সকলো পাপ পতন কৰিলা আৰু তোমাৰ পুনৰুত্থানৰ দ্বাৰাই আমাক ধাৰ্মিকতা দান দিলা। আৰু তোমাক বিশ্বাস কৰা যিমানে প্ৰভু তোমাৰ সন্তানসকল আমি এক সহভাগিতা হৈছোঁ। আমি জগতত থাকোঁ মানে তোমাৰ জ্ঞান বাক্যত অনুগ্ৰহত বাঢ়ি যাবৰ কাৰণে যি মণ্ডলী দান কৰিলা, ইয়াতে প্ৰভু আমাক আশীৰ্বাদ কৰক, যাতে তোমাৰ জীৱন্ত বাক্যৰ দ্বাৰাই তোমাৰ অনন্ত জীৱনৰ প্ৰেমৰ কথাত আমি বাঢ়ি যাওঁ। প্ৰভু তোমাতে সমৰ্পণ কৰি এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি ঈশ্বৰৰ বাক্য মেলিম। এফেছিয়া পত্ৰ 2 অধ্যায়। আশা কৰোঁ বাইবেল আছে, আমি মেলিম। এফেছিয়া পত্ৰ 2 অধ্যায় 8 পৰা 12 পদ পঢ়িম। এফেছিয়া 2 অধ্যায় 8 পৰা 12 পদ পাইছে হ'বলা। এফেছিয়া 2 অধ্যায় 8 পৰা 12 পদ মই পাঠ কৰিছোঁ। কিয়নো অনুগ্ৰহৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনে যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। কিয়নো আমি তেওঁৰ কাৰিকৰী, আৰু যি সৎকৰ্মত চলিবলৈ ঈশ্বৰে আগেয়ে পাপস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হ'লোঁ। এতেকে মাংসৰ সম্বন্ধে পৰজাতি লোকৰ অৰ্থাৎ মাংসৰ হাতে কৰা সুন্নতৰ পৰাই সুন্নত নাম পোৱাবিলাকৰ মাজত অসুন্নত বুলি প্ৰখ্যাত হোৱা যি তোমালোকে যে সেই আগৰ কালত খ্ৰীষ্টৰ পৰা পৃথক ইজৰাইলৰ ৰাজ্যৰ বাহিৰ অংগীকাৰযুক্ত নিয়মবোৰৰ অসম্পৰ্কীয় আশাহীন আৰু ঈশ্বৰহীন হৈ এই জগতত আছিলা, ইয়াকে সোঁহৰা। আমি সপ্তাহবিলাকত আমি চাইছোঁ ঈশ্বৰৰ দিয়া অনুগ্ৰহ, যি মুখ্য আমি অনুগ্ৰহৰ বিষয়ে চাইছোঁ, আৰু ঈশ্বৰৰ পৰা পোৱা যি বৰদান আমি সেই পেছেজৰ পৰাই চাব গৈছোঁ। আজি বিষয়টো আমি চাব যোৱা বিষয়টো হৈছে যে হোৱাট ইজ দ্য পাৰ্পছ ইয়ৰ লাইফ বিফ'ৰ দ্য বৰ্ণ এগেইন এণ্ড আফটাৰ দ্য বৰ্ণ এগেইন। আপোনাৰ জীৱনৰ উদ্দেশ্য কি, উদ্ধাৰ মুক্তি পোৱাৰ আগত আৰু উদ্ধাৰ মুক্তি পোৱাৰ পাছত, সেই বিষয়ত আমি চাম। আমি যেতিয়া দেখোঁ এই জগতত যিবিলাক সৃষ্ট বস্তু আছে, ঈশ্বৰে যিবিলাকক বনালে, সেই সৃষ্ট বস্তুৰ সকলো বস্তুৰে এটা অৰ্থ আছে, মিনিং আছে। কোনো বস্তুটোৱে ঈশ্বৰে অনৰ্থকভাৱে বা অৰ্থহীনভাৱে বনোৱা নাই। সকলোটো বস্তুৱে এটা সাধাৰণ যদি আমি টি কাপ, সাধাৰণ এটা টি কাপ যদি আমি
এটা সাধাৰণ কম পইচাৰ, কিন্তু ইয়াৰো বহুত মূল্য আছে, ইয়াৰ বহুত মূল্য আছে। সেইধৰণে জগতত দেখা আমি সৃষ্ট বস্তুৰ ভিতৰত সকলোটো বস্তুৰে এক বিশেষ বিশেষ উদ্দেশ্য আছে, মিনিং আছে। সেইটো কাৰণে আমাৰো ঈশ্বৰে মানুহ সৃষ্টি কৰা সময়ত ঈশ্বৰে মানুহক তেওঁৰ সাদৃশ্য স্বৰূপে, তেওঁৰ গৌৰৱময় স্বৰূপে মানুহক তেওঁ বনাইছিল। কিন্তু মানুহে, প্ৰথম সৃষ্টি মানুহে আদমৰ দ্বাৰা তেওঁ ঈশ্বৰৰ অবাধ্য গুণে সকলো মানুহ খহি পৰিব লগা হ'ল। আৰু তেওঁ ঈশ্বৰে যিটো উদ্দেশ্য লৈ বনাইছিলে মানুহক, সেই উদ্দেশ্যৰ পৰা মানুহে একেবাৰে খহি পৰিল। মানুহ উদ্দেশ্যবিহীন দৰে হৈ পৰিল আৰু আশাহীনভাৱে হৈ পৰিল। কিন্তু ঈশ্বৰে সেই মানুহক কেতিয়াও পাহৰি যোৱা নাছিল, কাৰণ ঈশ্বৰে মানুহক নিজৰ নিচিনা, নিজৰ সাদৃশ্য স্বৰূপ সেই মানুহক ঈশ্বৰে বনাইছিল। যদিও মানুহ মৃত্যুহীন, যদিও মানুহ জগতত তেওঁ আদমৰ দ্বাৰা পৰি যোৱাত মিনিংলেছভাৱে হৈ পৰিল, কিন্তু ঈশ্বৰে তথাচো মানৱ জাতিক ঘূৰাই আনিবৰ কাৰণে তেওঁ প্ৰবন্ধ কৰিছিল। সেইটো কাৰণে বহুত আমি আছো, মানুহবিলাকে জগতত দেখোঁ মানুহ সকলোতকৈ শ্ৰেষ্ঠ আৰু সকলো সৃষ্টিৰ ভিতৰত ওপৰ, কিন্তু মানুহে কিছুমান কয় মানুহ অৰ্থ নাই, মোৰ জীয়াই থকাৰ একোৱেই নাই। কিছুমান আছে মই মৰি যোৱাটোহে ভাল বুলি ভাবে, কয় কিছুমান, প্ৰকাশ কৰে মই জীয়াই থকাত মই একো অৰ্থ মই ভাল নেদেখোঁ। কিছুমান সুইচাইড কৰে, কিছুমান নিজকে ইউজলেছ বুলি ভাবে। কাৰণ কিয়? তেওঁবিলাকে কোন তাক নাজানে, জীৱনৰ অৰ্থটোক নাজানে। এই উত্তৰ বহুতো মানুহে আজি নোপোৱাকে জগতত মৃত্যুবৰণ কৰিব লগা হৈছে। মানুহে মানসিক স্বৰূপে যিটো জ্ঞান আছে তাক বিচাৰি মানুহে কাম কাজ কৰি জীৱন পোহপাল কৰিছে, তেওঁবিলাকে চলিছে। আন প্ৰাণীবিলাকৰ দৰে তেওঁবিলাকো আহাৰৰ নিমিত্তে পৰিশ্ৰম কৰিছে, চৰাই চিৰিকটি অৰ্জন কৰিছে, তেওঁবিলাকো খাইছে আৰু মৃত্যুবৰণ কৰিছে। ঠিক একে সাদৃশ্যৰে মানুহক অৰ্জন কৰিছে, খাইছে আৰু মৃত্যুবৰণ কৰিছে। কিন্তু সেই মানুহে কেতিয়াও নাজানে হু আই এম, মোৰ উদ্দেশ্য কি, কিয় মই মানুহ হিচাপে সৰ্বশ্ৰেষ্ঠভাৱে মই নিৰ্মিত হলো। এই উদ্দেশ্যবিহীন বহু মানুহবিলাকে আজি বিভিন্ন ৱৰ্ল্ড লাইব্ৰেৰীবিলাকত তেওঁবিলাকে নভেল বুকছ পঢ়ি আছে, জীৱনৰ অৰ্থ বিচাৰি পোৱা নাই। সাপোজ আমি এখন কম্পিউটাৰ দেখিব গ'লে, সাধাৰণ লেপটপ বা কম্পিউটাৰ, এই লেপটপ আৰু কম্পিউটাৰটো কেলে বনোৱা হৈছে, তাৰ কি আছে, তাৰ মিনিং কি, what is the purpose of the create the laptop? So many meanings are there. You can do anything from there. এই ল্যাপটপ বা মোবাইলৰ পৰা আপুনি যিকোনো, কিন্তু নজনা জনালে আগত দি দিওঁ, যিজনে জনাই নাই তেওঁক যদি দি দিওঁ তাৰ কাৰণে ইউজলেছ। সেই নিমিত্তে যেতিয়া আমি ল্যাপটপটো বা কম্পিউটাৰটো জানিবলৈ হ'লে আমি বুক পঢ়িব লাগিব তেওঁৰ বিষয়ে। বুক আপুনি মই যদি ভাল প্ৰশিক্ষণ লওঁ, শিকো, সেই বুকৰ দ্বাৰা আমি ল্যাপটপটো অট'মেটিক আমি অপাৰেট কৰিব পাৰোঁ, চলাব পাৰিম, শিকিব পাৰিম। সেই ধৰণে আমাৰ মানুহবিলাকৰ, মানৱ জাতিবিলাকৰ উদ্দেশ্য কি, মিনিং কি, পাৰ্পছ কি, আপুনি মই কেনেকৈ জানিম, কেনেকৈ জানিম? সেইকাৰণে মানৱ জাতিয়ে নিজৰ যিটো স্থান আৰু উদ্দেশ্যৰ পৰা খহি পৰি তেওঁবিলাকে দূৰ গুচি গ'ল। সেইকাৰণে মানুহ আশাহীন আৰু উদ্দেশ্যহীন, একো তেওঁবিলাকৰ জীৱনত উদ্দেশ্য নোহোৱাৰ দৰে হয়। কিছুমান মানুহে কয় অ ঈশ্বৰ নাই, একো নাই, খাই বৈ আৰাম কৰি, হে কিয় ক'ব পাৰে? কাৰণ তেওঁবিলাকে জীৱনৰ উদ্দেশ্য নাজানে।
সেইটো কাৰণে ঈশ্বৰে আমাক বুজাবৰ কাৰণে যে মানৱ জাতি কোন হয়, আপুনি মই কোন হওঁ, তাকে ঈশ্বৰে বুজাবৰ কাৰণে ঈশ্বৰে আমাক এই বাইবেলখন দিছে। যেনেকৈ আপুনি এখন কম্পিউটাৰ জানিবলৈ যে মেনুস্ক্ৰিপ্টটো পঢ়িব লাগে, কম্পিউটাৰ বুকখন পঢ়িব লাগে, তেতিয়াহে আপুনি এটা ভাল কম্পিউটাৰ চলোৱা ব্যক্তি হ'ব পাৰে আৰু ভাল কাম কৰিব পৰা যেন ব্যক্তি হ'ব। এনেদৰে আপোনাৰ জীৱনক আপুনি জানিবলৈ হ'লে ঈশ্বৰে জানিবলৈ আপোনাৰ ইঞ্জিনখন, আপোনাৰ ফাৰ্মেশ্যনখন, আপোনাৰ লাইফখন জানিবলৈ আপুনি কিমান ডিপ, কিমান মহৎ, কিমান ইউনিক হয়, সেই বিষয়ে জানিবলৈ মানুহক নিজকে জানিবৰ কাৰণে ঈশ্বৰে এই মেনুস্ক্ৰিপ্টখন দিছে। দিছ দ্য বাইবেল। আৰু এই বাইবেলে আমাক জানিবৰ কাৰণে আপোনাৰ মোৰ জীৱনৰ উদ্দেশ্য, জগতত থকা, কিয় জগতত আছো, কিয় মই মানুহ, কিয় ঈশ্বৰে মোক মানুহ হিচাপে জগতত দিলে, আৰু সকলো সৃষ্ট বস্তুৰ ওপৰত জগতত মই মানুহ হিচাপে শ্ৰেষ্ঠ হিচাপে আছো, আন সৃষ্টি বা আন জীৱ জন্তুতকৈ মই ইউনিক, মই মহৎ। মানুহে নিজকে কেতিয়াবা গৰ্ব কৰি ভাবে কেতিয়াবা, কিন্তু গৰ্ব কৰাটো ঈশ্বৰে বনাইছে, কৰিব পাৰে, কিন্তু তেওঁ নিজৰ উদ্দেশ্য নাজানি যদি গৰ্ব কৰে, সিও তেওঁৰ কাৰণে ভয়ানক হ'ব। সেইটো কাৰণে ঈশ্বৰৰ পৰা আমাৰ জীৱনটো আহিছে। মানুহৰ প্ৰথমটো উদ্দেশ্য হৈছে এইখন বনাওঁতা কোনোবা এজন ক্ৰিয়েটাৰ আছে, আমাকো বনাওঁতা কোনোবা এজন ক্ৰিয়েটাৰ আছে, আৰু এইজন বনাওঁতাজনে সবিশেষভাৱে আমাক ইয়াক মেনুস্ক্ৰিপ্ট দি দিলে, আমি ইয়াক ধুনীয়াকৈ কিমান ৰেম আছে, কিমান ৰম আছে, কিমান কি আছে, চব ডিটেইলছ জানি আমি একৰ্ডিং টু যিটো বনাইছে তাৰ অনুযায়ী আমি চলাব পাৰোঁ। কিন্তু আমাক যিজন বনাইছে সেইজন কোন হয়? ঈশ্বৰ। আৰু সেই ঈশ্বৰে তেওঁৰ পৰাহে আমি জীৱনটো ওলাই আহিছে, আৰু যাৰ পৰা আমাৰ জীৱনটো ওলাই আহিছে তেওঁ আমাক জনাবৰ কাৰণে তেওঁ আমাক এই বাইবেলখন দিছে, যাতে আমি আমাৰ জীৱনৰ পাৰ্পছ, উদ্দেশ্যক আমি জানো। জগতত থকা কালত যদি মানুহ আমি কিছুমান আছে, আমি নতুন জীৱন উদ্ধাৰ মুক্তি পোৱাটো বহুত চাফাৰিং কৰিছিল। যেতিয়ালৈকে মানৱ জাতিবিলাকে নতুন জীৱন মণ্ডলী পোৱা ভাই ভনীবিলাকে খ্ৰীষ্টৰ আকাৰধাৰী হ'ব নোৱাৰে, তেতিয়ালৈকে মই প্ৰসৱ বেদনা কৰিছোঁ বুলি কৈছে। কাৰণ ঈশ্বৰৰ বাক্য শুনাৰ পাছত, উদ্ধাৰ মুক্তি পোৱাৰ পাছতো তেওঁ আফটাৰ দ্য বৰ্ণ এগেইন, নতুন জীৱন পোৱাৰ পাছতো তেওঁ জীৱনৰ উদ্দেশ্য বা জীৱনৰ যিটো কৰ্মকলাপ জগতত ঠিক আগৰ জীৱনৰ উদ্দেশ্যৰ দৰে জড়িত থাকে। সেইকাৰণে ঈশ্বৰে ক'ব বিচৰাটো পাৰ্পছটো বেলেগ বেলেগ। আগৰ আমাৰ যিটো পাৰ্পছ আছিলে মানুহ হিচাপে, আমি আদমৰ পৰা খহি পৰাতে আমি নিজৰ পৰা আমাৰ ধাৰণা, জ্ঞান, উদ্দেশ্য আমি বনাই পেলাই চলিছিলোঁ। কিন্তু এতিয়া আমি খ্ৰীষ্টৰ দ্বাৰা আমি নতুন সৃষ্ট হলো। We are not perishable being, but we are eternal being. Purpose also different. আমাৰ উদ্দেশ্যটো আছে বেলেগ। আমি যদি মানুহ হিচাপে জগতত চাওঁ, তাৰ উদ্দেশ্যবিলাক, তাৰ বস্তুবিলাক জাষ্ট ফৰ পাৰ্মানেণ্ট, কিন্তু এটা ইটাৰ্নেল ব্যক্তিৰ ইটাৰ্নেল পাৰ্পছো বেলেগ। সেইটো কাৰণে আমি কেতিয়াবা আমাৰ জীৱনৰ উদ্দেশ্য আফটাৰ দ্য বৰ্ণ এগেইন এণ্ড বিফৰ বৰ্ণ এগেইন, নতুন জন্ম পোৱা আৰু নতুন জন্ম পোৱাৰ পাছত আমি জীৱনৰ উদ্দেশ্যটো আমি জনা উচিত। আমাৰ জীৱনত প্ৰথমটো উদ্দেশ্য আমি এই জনা উচিত যে most important purpose, সবতকৈ দৰকাৰী আমাৰ উদ্দেশ্যটো আমি জানিব লগা হৈছে যে আপুনি এই জগতত কিয় এই জগতত আছে, why we are here জগতত। কিন্তু আমাৰ যিজন সৃষ্টিকৰ্তা
তেওঁ স্বৰ্গত আছে। সেইটো কাৰণে আমি কিয় এই জগতত আছো এই উদ্দেশ্য আমি জনা উচিত। এই জগতত আমি আদমৰ দ্বাৰা খহি পৰাৰ কাৰণে এই জগতত আমি ভ্ৰমিত মানুহ দৰে, ভ্ৰান্ত পথিক দৰে আমি বিচ্ছিন্ন হোৱা মানুহ। কিন্তু এই জগতত আমাৰ উদ্দেশ্য আছে, যিটো আমি ঈশ্বৰৰ পৰা আমি পৰি যোৱা, উদ্দেশ্যৰ পৰা পৰি যোৱা। ঈশ্বৰে আমাক পুনৰ জনাব বিচাৰিছে যে মানুহ তুমি কোন। ঈশ্বৰে আমাক অনন্তকাল থাকিব পৰাকে, অনন্তকাল মৰ্যাদাপূৰ্ণভাৱে আপোনাক মোক বনাইছে। সেইটো কাৰণে আমি এই জগতত মানুহ হিচাপে প্ৰথমটো আমাৰ উদ্দেশ্য হৈছে জনাটো হৈছে আমি অনন্ত জীৱন, আপোনাৰ পাৰপজটো উদ্দেশ্যটো হৈছে গেট এ ইটাৰ্নেল লাইফ। মানুহ জগতত কিয় আছে? খাবলৈ, ভাল কাপোৰ পিন্ধিবলৈ, ধনী হ'বলৈ, উচ্চ মান মৰ্যাদা পাবলৈ, ঐশ্বৰ আৰু আচাৰ্য পাবলৈ, এনেকুৱা নহয়। আমি এই জগতত আছো প্ৰধান উদ্দেশ্য হৈছে যে অনন্ত জীৱন পাবলৈহে। কাৰণ আমি আদমৰ দ্বাৰা অনন্ত জীৱনৰ পৰা খহি পৰিছো। সেইটো কাৰণে আমাৰ উদ্দেশ্যটো হৈছে অনন্ত জীৱন পোৱাটোহে। যদিও আমি আদমৰ দ্বাৰা অনন্ত জীৱনৰ ভাগি আছিলো, ঈশ্বৰে আমাক অমৰ কালৰ বাবে বনাইছিলে। যদিও আদমৰ দ্বাৰা আমি খহি পৰিলো, তথাপি ঈশ্বৰে আমাক এৰি নিদিলে। যদিও আমি মৃত্যু অনন্তকাল নৰকৰ ভাগি হৈ আছিলো, তথাপি ঈশ্বৰে আমাক এৰি নিদিলে, যাতে আমি অনন্ত জীৱন পুনৰ ঘূৰাই পাওঁ। সেইটো কাৰণে মানুহে জীৱনত অনন্ত জীৱনৰ পৰা খহি যোৱাত মানুহে নিজৰ চেষ্টাৰে তাক পাবিবলৈ যুগে যুগে তেওঁবিলাকে প্ৰয়াস কৰি অহা দেখি পাইছো। কিয় তেওঁবিলাকে এনেকৈ চেষ্টা কৰে? অনন্ত জীৱন পাবৰ কাৰণে, অমৰ জীৱন পাবৰ কাৰণে মানুহ চেষ্টা কৰে, প্ৰাণপৰে, নিজ কৰ্মৰে, পৰিশ্ৰম, ক্ষমতাৰে চেষ্টা কৰে। অৱশেষত মানুহ বিফল হয়। কিন্তু অনন্ত জীৱন মানুহৰ পৰা নহয়, অনন্ত জীৱন ঈশ্বৰৰ পৰা হয়। সেইকাৰণে ঈশ্বৰে মানুহে যাতে অনন্ত জীৱন পুনৰ ঘূৰাই পাব পাৰে, এইটো কাৰণে ঈশ্বৰে God give is the very simple way. ঈশ্বৰে মানুহক অনন্ত জীৱন এক সিম্পল ৰাস্তাত দিছে। সিম্পল বিশ্বাস, repent and বিশ্বাস, আপুনি অনন্ত জীৱন ৰিচিভ কৰিব পাৰে। That is the shown as the love of God. আপুনি যদিও পাপী, আমি আদমৰ পৰা খহি পৰা, বাট ঈশ্বৰে তেওঁ মেনিফেষ্টেড কৰে তেওঁৰ প্ৰেম মানুহৰ প্ৰতি। তেওঁ সিম্পল ৱে, মানুহৰ চেষ্টাটো যে বিফল ঈশ্বৰ জানে। সেইটো কাৰণে ঈশ্বৰে সিম্পল ৰাস্তাত, সাধাৰণ পথত মানুহক অনন্ত জীৱন পাব পৰাক ৰাখিলে। যদি অনন্ত জীৱন আপোনাৰ চেষ্টাৰ বলত, পৰিশ্ৰমৰ বলত হয়, তেতিয়া সাধাৰণ মানুহৰ কাৰণে কি হ'ব? যিবিলাক ইলিটাৰেট, পঢ়া নাই, লিখা নাই, তেওঁবিলাকৰ কাৰণে অনন্ত জীৱন কি হ'ব? সেইকাৰণে ঈশ্বৰে অনন্ত জীৱন ৰাখিলে সিম্পল ৱে, যাতে সকলো মানুহে নৰকৰ পৰা বাচিব পাৰে। সেইটো হৈছে আমি সৃষ্টিকৰ্তা ঈশ্বৰক, যাৰ পৰা আমি খহি পৰিলো, সেই সৃষ্টিকৰ্তা ঈশ্বৰক, এই উদ্ধাৰকৰ্তাক জনাৰ দ্বাৰাই আমি অনন্ত জীৱনৰ ভাগি হ'ব পাৰো। যোহন 17:3 পঢ়িম। যোহন 17:3 আহক পঢ়িম। যোহন 17:3 142 পৃষ্ঠাত আছে। আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি
তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা এই অনন্ত জীৱন। এজন আমি পাপী মানুহৰ জীৱনত যেতিয়া আমি ঈশ্বৰক নজনা অৱস্থাত থাকোঁ, সেই অৱস্থাত আমি আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক জনাটো, আমি মৃত্যুৰ আগত আমাৰ সৃজনকৰ্তা সৃষ্টিকৰ্তাক জনা আৰু তেওঁ যে আমাক মৰম কৰে, তেওঁ যে আমাক সৃষ্টি কৰিছে, তেওঁক জনাৰ দ্বাৰা আমি যাতে অনন্ত জীৱনৰ ভাগী হ'ব পাৰোঁ। কাৰণ ঈশ্বৰে জানিবৰ কাৰণে, ঈশ্বৰক যে জানিবৰ কাৰণে ঈশ্বৰে এই বাইবেলৰ ভিতৰত ঈশ্বৰ যে আপোনাক প্ৰেম কৰে আৰু ঈশ্বৰে যে আপোনাক প্ৰেম কৰি অনন্ত জীৱন দিব পাৰে, এইটো কথা তেওঁ বাইবেলত লিখি ৰাখিছে। যোহন 5:39 পদত আছে, আহক আমি পঢ়িম। যোহন 5:39 পদ, ইয়াতে আছে যোহনত, যোহন গস্পেল 5:39 পদ। তোমালোকে ধৰ্মশাস্ত্ৰৰ কথা বিচৰা, কিয়নো সেই শাস্ত্ৰত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাবা, আৰু সেই শাস্ত্ৰই মোৰ বিষয়ে সাক্ষ্য দিয়ে। ধৰ্মশাস্ত্ৰৰ ভিতৰত তোমালোকৰ অনন্ত জীৱন লুকাই আছে। সেইটো কাৰণে আপুনি এখন কম্পিউটাৰ বিষয় সবিশেষ জানিব ল'লে তাৰ ভিতৰত সোমাই পঢ়িব লাগিব। সেইকাৰণে আপোনাৰ জীৱনৰ উদ্দেশ্য, আপুনি কোন হয়, আপোনাৰ যে অনন্ত জীৱন আছে, আপুনি যে কেতিয়াও নমৰে, অমৰ এটা জীৱন আছে, ঈশ্বৰে যে অনন্ত জীৱন দিব পাৰে, সেই কথাটো আপোনাৰ বাইবেলৰ ভিতৰত আছে। আৰু ঈশ্বৰে কৈছে যিজন আপোনাক সৃষ্টি কৰিছে সেইজন ঈশ্বৰক জনাৰ দ্বাৰা আপোনাৰ অনন্ত জীৱন আছে, অনন্ত জীৱন আছে। কিন্তু আপুনি জানিলে, যিবিলাক আমি আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক জানিলো, যিজনে আমাক আমাৰ পাপৰ কাৰণে মৰিলে, উদ্ধাৰ কৰিলে, আমি জানিলো, কিন্তু what is the purpose after the born again your life? কিয় ঈশ্বৰে still you are living in the world? কিয় আমি আদমৰ দ্বাৰা হৈ পৰিছিলো, ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ গৈছিলো, কিন্তু আমি যীশুখ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰৰ লগত লগ হলো পুনৰ, কিন্তু ষ্টিল এতিয়াও আপুনি এই জগতত আছে। কি উদ্দেশ্যত আপুনি এই জগতত আছে? কিয় ঈশ্বৰে আপোনাক এলাও কৰিছে এই জগতত থাকিবলৈ? কাৰণ আপুনি উদ্ধাৰ মুক্তি পাইছে, আজিয়েই স্বৰ্গৰ ভাগী হ'ব পাৰে। আপোনাৰ যদি পাপ ক্ষমা হ'ল, আপুনি আজিয়েই স্বৰ্গ ৰাজ্যৰ যোগ্য হ'ব পাৰে। ঈশ্বৰে আপোনাক পাপৰ এই পাপময় জগতত থকা উদ্দেশ্য কি? কিয় ঈশ্বৰে লৈ নগ'ল? হোৱাট ইজ দ্য পাৰ্পজ? কেতিয়াবা আপুনি এই কুৱেশ্যন কেতিয়াবা জীৱনত সুধি পাইছেনে? আমাৰ যিমান উদ্ধাৰ মুক্তি পোৱা ভাই ভনীবিলাক আছো, কিয় মই উদ্ধাৰ পোৱাৰ পাছত ঈশ্বৰে মোৰ জীৱনৰ পাপ ক্ষমা কৰিলে, মোক মুক্তি দিলে, কিন্তু এতিয়া এই পাপ জগতত মোক এৰি থৈ গৈছে? কিয় মই জগতত ষ্টিল আছো? কিয় এই জগতত আছো? আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি গম পাওঁ। যদিও আমি অনন্তকাল আদমৰ দ্বাৰা আমি অনন্তকালৰ কাৰণে খহি পৰিছিলো, কিন্তু ঈশ্বৰে আমাক তেওঁ নিজৰ কাৰ্যৰ দ্বাৰা ঈশ্বৰে আমাক সেই ক্ৰুচৰ ওপৰত তেওঁ কাৰ্য সম্পন্ন কৰি আপোনাক আৰু মোক উদ্ধাৰ কৰিলে। He accomplished the work of salvation. সেই ক্ৰুচৰ ওপৰত তেওঁ সেই কাৰ্য তেওঁ সম্পূৰ্ণ কৰিলে আৰু তেওঁ আমাক পুনৰ ঘূৰাই পালে। সেইকাৰণে তেওঁ কৈছে যোহন 19:30 পদত, সিদ্ধ হ'ল, it is finished. সেয়া আপোনাৰ আৰু মোৰ অনন্তকাল পানিছ পাবলগীয়া, যিটো শাস্তি পাবলগীয়া যিটো জীৱন আছিলে পাপৰ কাৰণে, সেই আপোনাৰ পাপৰ ৰকম যিটো বেছ তেওঁক ঈশ্বৰে দি পেলাই আপোনাক মুক্ত কৰিলে, মোক মুক্ত কৰিলে। সেইটো কাৰণে
ঈশ্বৰে নিজৰ জীৱন দি পেলাই সেই ক্ৰুচৰ ওপৰত আপোনাক মোক উদ্ধাৰ কৰিলে আৰু সেই সত্য কথা ঈশ্বৰ যে আপোনাৰ আৰু মোৰ কাৰণে তেওঁ জীৱন দিলে এই সত্য কথা আমি বিশ্বাস কৰাৰ দ্বাৰাই আমি উদ্ধাৰ লাভ কৰিলো যদিও আমি উদ্ধাৰ লাভ কৰিলো কিন্তু তথাপিও আমি এই জগতত আমি আছো এই পাপময় জগতত আছো কিয় ঈশ্বৰে আমাক নতুন জীৱন পোৱাৰ লগে লগে আমাক উঠাই লৈ ল'ব কাৰণ আমি সম্পূৰ্ণ ধাৰ্মিকতা লাভ কৰিলো উই বিকাম ৰাইচাছ আমি স্বৰ্গ যাব পাৰো কিন্তু ঈশ্বৰে আমাক এই জগতত ৰাখিছে এই জগততে আমাক ৰখাৰ উদ্দেশ্য কি এই উদ্দেশ্য কিয় ঈশ্বৰে আজি আমাক এই জগতত ৰাখিছে আৰু এতিয়ালৈকে আমাক নিবলৈ অহা নাই কণ্টিনিউলি আমি ফেচ কৰি আছো জগতক সেই জীৱনৰ উদ্দেশ্য আমি জনা উচিত যেনেকৈ আমি জানিলো মেন ভাৰ্চত আমি ইফিচিয়াৰ 2:8 পৰা 12 পদত যেটি আমি চালো তাত লিখিছে যে ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই আৰু বিশ্বাস কৰাৰ দ্বাৰাই তোমালোকে উদ্ধাৰ পালা ঈশ্বৰৰ অনুগ্ৰহৰ বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা 10 পদত কৈছে পঢ়িম 10 পদটো তাতে ইফিচিয়াৰ 2:8 10 পদ ইফিচিয়াৰ 2:10 পদ কিয়নো আমি তেওঁৰ কাৰিকৰী আৰু যি সৎকৰ্মত চলিবলৈ ঈশ্বৰে আগে পথ স্বৰূপে প্ৰস্তুত কৰিলে সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশু সৃষ্ট হলো সৎকৰ্মৰ কাৰণে আমি সৃষ্ট হলো এতিয়া আমি খ্ৰীষ্ট সৃষ্ট হলো সৎকৰ্মৰ কাৰণে আমি সৃষ্ট হলো His worship, Christ's worship, that is we created for his good work. আমি তেওঁৰ সৃষ্ট হলো তেওঁৰ সৎকৰ্মৰ কৰিবৰ কাৰণে সৎকৰ্মৰ সহভাগী হ'বৰ কাৰণে আমাক এই জগতত নতুন ভাৱে তেওঁ সৃষ্ট কৰিলে আপোনাক মোক তেওঁ সৃষ্ট কৰিলে যাতে আমি তেওঁৰ যিটো পিতৃৰ কৰ্ম আছিলে যিশুৱে যিটো উদ্দেশ্য লৈ পিতৃৰ উদ্দেশ্য লৈ কৰ্ম আহিছিলে পিতৃৰ কৰ্মত আছিল প্লানটো আছিল পাৰপছটো আছিল ইটাৰনেল লাইফ আৰু সেই ইটাৰনেল জীৱনৰ অনন্ত জীৱনৰ এই অনন্তকাল কাৰ্যত অনন্ত জীৱনৰ আপুনি মই সৃষ্ট হলো আৰু সেই অনন্ত জীৱন যিটো অনন্তকাল জীৱন সেই কাৰ্যত আপুনি মই worship সহকৰ্মী হ'বলৈ আপুনি মই ভাগী হ'বৰ কাৰণে প্ৰথমটো আমি উদ্দেশ্য ইয়াত দেখিব পাৰো জগতত যিটো পাৰপছ নতুন জন্ম নোপোৱাৰ আগত আৰু নতুন জন্ম পোৱা পাছত আমি নতুন জীৱন পোৱা পাছত আমাৰ উদ্দেশ্যটো এই জগতত থকাৰ কাৰণে কিয় ঈশ্বৰে আমাক উদ্ধাৰ পোৱা পাছতো এই জগতত ৰাখি থৈ গৈছে তেওঁৰ সৎকৰ্মৰ কাৰণে গড গুড ৱৰ্কছ ঈশ্বৰৰ সৎকৰ্মৰ কাৰণে ঈশ্বৰে আমাক এই জগতত ৰাখি গৈছে যাতে আমি তেওঁৰ সৎকৰ্মৰ ভাগীৰ দ্বাৰা যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্ম কৰি পেলাই তেওঁ স্বৰ্গৰ ওপৰ কৰা হ'ল আৰু তেওঁ সকলোৰ অধিকাৰী হ'ল ঠিক সেইদৰে আপুনিও যাতে স্বৰ্গৰ ঐশ্বৰ্য আৰু অধিকাৰী আৰু গৌৰৱময় হ'ব পাৰে তাৰ নিমিত্তে উদ্ধাৰ কৰি পেলাই আপুনি তাৰ ভাগী হ'বৰ কাৰণে সেই ঈশ্বৰৰ কাৰ্যত আপুনি ভাগী হ'বৰ কাৰণে স্বৰ্গত অনন্তকাল আপুনি গৌৰৱময় পুৰস্কৃত আৰু সন্মানীয় হ'বৰ কাৰণে অনন্তকাল তাৰ কাৰণে আপোনাক এই জগতত ৰাখিছে যাতে যিটো ঈশ্বৰৰ অনন্ত জীৱনৰ কৰ্ম তাত আমি সহযোগিতাৰ যোগেদি দ্বাৰাই
আমি এদিন তেওঁৰ গৌৰৱময় ভাগি হ'ব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ মোক উদ্ধাৰ পোৱা পাছতে এই জগতত ৰাখিছে, যাতে আমিও তেওঁৰ দ্বাৰা এদিন মহিমান্বিত হ'ব পাৰিম। ঈশ্বৰে জগতত যেতিয়া আছিলে বহুত ভাল কৰ্ম কৰিছে। যীশুখ্ৰীষ্ট জগতত থকা কালত তেওঁ বহুত সৎকৰ্ম কৰিছে, কিন্তু যীশুখ্ৰীষ্টৰ কাৰণে most important work, God has done so many work, good things, Jesus, but is the most important work. যীশুখ্ৰীষ্ট বহুত সৎকৰ্ম কৰিছে, বহুত ভাল কৰ্ম কৰিছে, কিন্তু প্ৰধানকৈ তেওঁৰ সৎকৰ্মটো হৈছে পাপীবিলাকক উদ্ধাৰ কৰা। তেওঁৰ প্ৰথমটো প্ৰধান কাৰ্য আছিলে। তেওঁৰ মুখ্য লক্ষ্য উদ্দেশ্য আছিল যে পাপীবিলাকক উদ্ধাৰ কৰা। সেই কৰ্মতে তেওঁ এই জগতত আহিছিল। আপুনি মই জগতত উদ্ধাৰ পোৱা পাছত ঈশ্বৰৰ কাৰণে বহুত কৰ্ম কৰিব পাৰোঁ, বহুত নিচিনা ভাল কৰ্ম কৰিব পাৰোঁ, বাট আৱাৰ ফ'কাছ, আমাৰ উদ্দেশ্য ঈশ্বৰৰ কৰ্মৰ সহভাগী। ঈশ্বৰৰ কৰ্ম কি আছিলে? যে সেভ দ্য সিনাৰ, পাপীবিলাকক উদ্ধাৰ কৰা। আৰু আপোনাৰ আৰু মোৰো জগতত থকা কালত আপোনাৰ মোৰ লক্ষ্য সেয়া থাকিব লাগিব। আমি যাতে অনেক হেৰুৱা আত্মাক বচাবৰ কাৰণে আপোনাৰ জীৱনৰ দ্বাৰা অনেকে ৰক্ষা পায়, আপোনাৰ জীৱনৰ দ্বাৰা অনেক নৰকৰ পৰা বাচি আহে। আৰু সেই ঈশ্বৰৰ সু এটা কাৰ্যত ঈশ্বৰে মণ্ডলী ৰখাৰ উদ্দেশ্য। কিয় ঈশ্বৰে মণ্ডলী ৰাখিছে? মণ্ডলীৰ দ্বাৰা ঈশ্বৰে আজি অনেক আত্মাক বচাব বিচাৰে, অনেকক ৰক্ষা কৰিব বিচাৰে। আজি আমি দিনে ৰাতে আমি চেষ্টা কৰি আছো যাতে আমি যিমান দিন থাকো মানে ঈশ্বৰ উদ্দেশ্য, ঈশ্বৰ ইচ্ছা, ঈশ্বৰৰ সেই কৰা কাৰ্য তাত আমি যাতে পাৰ্টিচিপেট হ'ব পাৰো। ঈশ্বৰে বহুত কৰ্ম কৰে, মাছ খুৱাইছিল, ভাত খুৱাইছিল, বেমাৰে সুস্থ কৰিছিল, বহুত ভাল ভাল কাম কৰিছিল যীশুৱে। বাট যীশুৱে তাত সন্তুষ্ট নাছিল। যীশুৱে প্লিজ গ্লৰি কৰিছিল এটা পাপীক উদ্ধাৰ কৰি পেলাই। সেইটো কাৰণে আপোনালোকৰ মুখ মন্দিত কৰিছে ঈশ্বৰে, যাতে তেওঁৰ সৎকৰ্মত আমি যেন ভাগী হ'ব পাৰো, আমি যেন ভাগী হ'ব পাৰো। নহ'লে আমি যদি নাজানো উদ্ধাৰ পোৱাৰ পাছত মই উদ্ধাৰ পালো, কেতিয়াবা মই গীৰ্জা যাম, কেতিয়াবা মই নাহো, কেতিয়াবা বাইবেল পঢ়িম নপঢ়ো, মই উদ্ধাৰ পালো, এতিয়া কেতিয়াবা মৰিল মই স্বৰ্গ যাম, মোৰ হৈ গ'ল, কাম ফিনিছ। লোকৰ কাৰণে কিয় মাথা মাৰি মই এনেকা কিছুমান ভাবিব পাৰে। কিন্তু উদ্ধাৰ পোৱাৰ পাছতো কিছুমানৰ এনেকা থিংকিং আহিব পাৰে, কিন্তু তেওঁ জনা উচিত জীৱনৰ উদ্দেশ্য আফটাৰ দ্য বৰ্ন এগেইন আৰু বিফৰ বৰ্ন এগেইন। আমাৰ নতুন জীৱন নোপোৱাৰ আগত আমাৰ চিন্তাবিলাক অসাৰ আছিল, কিন্তু নতুন জীৱন পোৱাৰ পাছত আমি যিটো চিন্তা কৰোঁ, যি চিন্তা কৰোঁ, পৌল কৈছে খোৱা বোৱা কাৰ্য কৰা, যি কৰা প্ৰভুৰ গৌৰৱ উদ্দেশ্যে কৰা। কাৰণ আপোনাৰ কৰা সৰু এটা কৰ্মৰ যিটো কৰ্ম তাৰো আপোনাৰ পুৰস্কাৰ আছে। তাৰ কাৰণে ঈশ্বৰে আমাক এই জগতত ৰাখিছে মেইনলি যাতে আমি ঈশ্বৰৰ দ্বাৰা আমি সেই গৌৰৱ আৰু পুৰস্কাৰৰ ভাগী হ'ব পাৰোঁ। যোহন 10:32 কৈছে, আহক পঢ়িম। যোহন 10:32 যীশুৱে এই জগতত আহিল, তেওঁ নিজা নিজে অহা নাই, পিতৃৰ কাৰ্যৰ উদ্দেশ্য কৰি তেওঁ এই জগতত আহিছিল। আৰু তেওঁ পিতৃৰ কাৰ্যত আছিল, তেওঁ নিজাভাৱে তেওঁ কৰা নাছিল, তেওঁ পিতৃৰ কাৰ্যত কাৰিকৰী হৈহে আহিছিল। যোহন 10:32 যোহন 10:32 যীশুৱে তেওঁবিলাকক উত্তৰ দিলে, মোৰ পিতৃৰ পৰা অনেক ভাল কৰ্ম তোমালোকৰ আগত দেখুৱালো, সেইবোৰ কোন কৰ্মৰ নিমিত্তে মোক শিল দলিয়াবে মাৰা। যীশু যেতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিছিল, মানুহবিলাকে শিল উঠাই পেলাই তেওঁক মাৰিব বিচাৰিছিল। এতিয়া যীশুৱে কৈছে, আই ডিড so many good works, বহুত মই কাম কৰিলো ভাল কৰ্ম আপোনালোকৰ কাৰণে। যীশুৱে কৈছে, এতিয়া কোনটো ভাল কৰ্মৰ কাৰণে আপোনালোকে শিল দলিয়াই মাৰিব বিচাৰে মোক?
কোনটো ভাল কৰ্মৰ কাৰণে সেইকাৰণে সেই সময়ত যীশুক তেওঁবিলাকে নামাৰিলে কিন্তু যীশুৰ যিটো ভাল কৰ্ম তেওঁবিলাকে মাৰিলে ক্ৰুচত যীশুৰ মেইন সৎ কৰ্মত তেওঁবিলাকে মাৰিলে যীশুক সেইটো কাৰণে যীশু কৈছে বহুত সৎ কৰ্ম কৰিলো সেইকাৰণে আমাৰ নতুন জীৱন পোৱা পাছতো আমি মানুহ হিচাপে আগতে ভাল কৰ্ম কৰো এতিয়া কৰি আছো কিন্তু জগতত আমি ভাল কৰ্ম হিচাপে বহুত ভাল কৰ্ম আছে কিন্তু নতুন জীৱন পোৱা পাছত আমাৰ সৎ কৰ্মটো হৈছে হেৰুৱা আত্মাক বচোৱা হেৰুৱা আত্মাৰ কাৰণে চিন্তা কৰা হেৰুৱা আত্মাৰ কাৰণে আমাৰ জীৱনটো দিয়া হেৰুৱা আত্মাৰ কাৰণে এই হেৰুৱা আত্মাবিলাকৰ বচাৰ কাৰণে ঈশ্বৰে এই কাৰণে জগতত আপোনাক আৰু মোক ৰাখিছে নহলে ঈশ্বৰ উদ্ধাৰ পোৱা দিনাখন আপোনাক লৈ গ'লেহেঁতেন আপুনি স্বৰ্গৰ ভাগী হ'ব পাৰে ঈশ্বৰ যীশুখ্ৰীষ্ট স্বৰ্গ এৰি পেলাই অহা উদ্দেশ্য এইটো আছিল যাতে পাপীবিলাকক বচাব পাৰে ৰক্ষা কৰিব পাৰে এতিয়া ঈশ্বৰে উঠি গ'ল তাৰ ৱৰ্কশ্বিপ হ'বলৈ আপোনাক আৰু মোক ৰাখি দিছে আপুনি বিভিন্ন ৰাস্তাৰ দ্বাৰা তেওঁ আপুনি তেওঁৰ কাৰ্যটো আগবঢ়াই নিব পাৰে মণ্ডলীত থকাৰ দৰে আপুনি তেওঁৰ কাৰ্য কৰিলে আগবঢ়াই নিব পাৰে আমাৰ যিটো কোৰিয়া চাৰ্চবিলাক আছে তেওঁবিলাকে কয় এই যিটো কাৰ্যৰ ভাগী হ'বৰ কাৰণে তেওঁবিলাক দিনে ৰাতি পৰিশ্ৰম কৰে আৰু তেওঁবিলাকে দান দিয়ে যাতে এনেকৈ সেমিনাৰ ক্লাছ প্ৰশিক্ষণ কাউন্সেলিঙৰ দ্বাৰা অনেক আত্মা বাচে তেওঁবিলাকে কৰিব নোৱাৰে তেওঁবিলাকে দান দিয়ে দিনে ৰাতি পৰিশ্ৰম কৰে কৈছে যাতে দান দিব পাৰে আৰু এই হেৰুৱা আত্মাবিলাকৰ ঠাইত ঈশ্বৰৰ কাৰ্যবিলাকক আগবঢ়াই নিব পাৰে আপুনি তাৰ দ্বাৰাও ঈশ্বৰৰ সৎ কৰ্মৰ ভাগী হ'ব পাৰে ইউ আৰ দ্য পাৰ্ট অফ হিজ ৱৰ্ক সেইটো কাৰণে আমি তেওঁৰ সেই সৎ কৰ্মৰ ভাগী হ'ব পাৰোঁ ইয়াত লিখা আছে এজন আমাৰ বিশ্বাসী ভনী আছিল নতুন কি কয় আমাৰ পুৰণি মণ্ডলীত এইটো পাচনি কৰ্মত আমি পঢ়ি পাওঁ এইটো পাচনি কৰ্ম 9:36 পদত আছে আহক আমি পঢ়িম পাচনি কৰ্ম 9:36 পদ Acts chapter 9:36 পাচনি কৰ্ম 9:36 পদ পাচনি কৰ্ম 9:36 পদ আৰু যাক ভাষাত দৰ্পা অৰ্থাৎ হৰিণী বুলি মাতে দান আদি সৎকৰ্মৰে পূৰ হোৱা এনে তাবিতা নামেৰে শিষ্য এজনী মাফুত আছিল তাবিতা তেওঁ দানৰ দ্বাৰা এজন শিষ্য হ'ব পাৰিছিল দান দিছিল ঈশ্বৰৰ কাৰ্য কৰিবৰ কাৰণে এই শিষ্যবিলাকৰ যিটো প্ৰয়োজন তাক তেওঁ পূৰ্ণ কৰিবলৈ দিনতে চেষ্টা কৰিছিল আৰু তেওঁ কি কৈছিল he certain as a disciples সেই ডিসাইপল কাৰ্যত তেওঁ ভাগী হ'ব পাৰিছিল তাবিতা নামেৰে তেওঁ কৈ চেৰিটেবল হাৰ্টছ দান দিয়া তেওঁ আগ্ৰহী আছিল সৎ কৰ্মৰ কাৰণে যাতে ঈশ্বৰৰ সৎ কৰ্মৰ ভাগী হ'ব পাৰে এই জীয়াই থকা উদ্দেশ্যত তেওঁ সকলোবিলাক তেওঁ পৰিশ্ৰম কৰ্মৰ পৰা ঈশ্বৰৰ সেই সৎ কৰ্মৰ ভাগী হ'বৰ কাৰণে তেওঁ যিমান দিন জীয়াই থাকে মানে পাচনিবিলাকক তেওঁ সহায় কৰি আগবঢ়াইছিল যাতে মই সেই ঈশ্বৰৰ কৰ্মৰ ভাগী হ'ব পাৰোঁ আৰু মোৰ থকা উদ্দেশ্য যাতে মই জীয়াই থকা কালত মই সেই ঈশ্বৰৰ কাৰ্যৰ সহভাগী হ'ব পাৰোঁ আপুনি আৰু মই নতুন জীৱন পোৱা পাছত আমাৰ যিটো উদ্দেশ্য আমি জনা উচিত যদি আমাৰ পাৰপ'জ নাজানো উদ্দেশ্য নাজানো আমাৰ জগতত বহুত উদ্দেশ্য আছে সেই উদ্দেশ্যবিলাকে আমাক মেইন উদ্দেশ্যৰ পৰা লৈ যাব বহুত আছে লেক আছে আপোনাৰ কমি হাত বহুত আছে শয়তানে সদায় আপোনাক অভাৱ দেখাব Satan can make you face everyday lacks. Okay? আপোনাক সদায় শয়তানে আপোনাক অভাৱ পেলাব অভাৱ কেতিয়াও আপুনি ঈশ্বৰ কাৰ্যত আগ নবঢ়াব পাৰে আপোনাক
বাট আপুনি যদি বা ফেইথফুল থাকে, মই নতুন জীৱন পাইছোঁ, উদ্ধাৰ পাইছোঁ, মোৰ মেইন কৰ্ম হৈছে মই ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থকা, ঈশ্বৰৰ কাৰণে মই চিন্তা কৰা, ঈশ্বৰৰ কাৰ্যৰ সহকৰ্মী হোৱা। ঈশ্বৰৰ কাৰ্যত আপুনি আগনাবাঢ়িলে, ঈশ্বৰক দিলে আপুনি কি ঈশ্বৰে আপোনাক নাৰাখিব, নিদিব? ঈশ্বৰে কৈছে আই উইল ব্লেছ ইউ। ঈশ্বৰে কৈছে মই তোমাক আশীৰ্বাদ কৰিম। সেইটো কাৰণে ঈশ্বৰে আপোনাক সেই উদ্দেশ্য জনাব বিচাৰে। জগতত আমি থকা উদ্দেশ্যটো হৈছে তেওঁৰ সৎকৰ্মৰ সহভাগী যাতে আমি হ'ব পাৰোঁ। কীট 2:14 কৈছে ঈশ্বৰে তেওঁৰ সৎকৰ্মৰ ভাগী কৰিবৰ কাৰণে যাতে আমাক উদ্ধাৰ কৰিলে। তিতৰ পত্ৰ 273 পৃষ্ঠাৰ 2:14 পদ, তেওঁ আমাক সকলো অধৰ্মৰ পৰা মুক্ত কৰিবলৈ আৰু সৎকৰ্মত উদ্যোগী নিজ অধিকাৰ স্বৰূপ এটি লোকসমূহৰ নিজৰ অৰ্থে সূচী কৰিবলৈ আমাৰ কাৰণে তেওঁ নিজকে দিলে। আমি যদি সৎকৰ্মৰ ভাগী হ'ব পাৰোঁ, তাৰ কাৰণে ঈশ্বৰে তেওঁ আমাক সেই অধৰ্মৰ পৰা মুক্ত কৰিলে আৰু সৎকৰ্মৰ উদ্যোগী ক্ৰেজিয়াছ হাৰ্ট, ঈশ্বৰৰ কাৰণে উদ্যোগী হ'ব পাৰোঁ। ঈশ্বৰৰ সৎকৰ্ম, কিয় সৎকৰ্ম ভাগী হ'ব আমাক দিছে? আমি সৃষ্টি কৰা আদমক আশ্চৰ্য গৌৰৱভাৱে ঈশ্বৰে আদমক বনাইছিল। আদমে যেতিয়া ঈশ্বৰ অবাধ্য হ'ল, ডিছঅবিডিয়েন্স, সকলো শেষ হ'ল, গৌৰৱ শেষ হৈ গ'ল মানুহৰ। মানুহ মৃত্যুৰ যোগ্য হ'ল, মানুহৰ অৰ্থহীন হৈ থাকিল আদমৰ দ্বাৰা, মানুহৰ একোৱে নাই। কিন্তু মানুহ গৌৰৱৰ দ্বাৰা আশ্চৰ্য সৃষ্টি ঈশ্বৰৰ, মানুহ সন্মান মৰ্যাদা হেৰালে। এতিয়া ঈশ্বৰে নামি আহি আপোনাক অনন্ত জীৱন দিলে। তো ঈশ্বৰে আপোনাক কেৱল অনন্ত জীৱন দিয়াটোকে নিবিচাৰে। God only don't want to give only eternal life, but God want to make you the glory of your life. সেইকাৰণে ঈশ্বৰে আপোনাক মহিমামত্ত কৰিব বিচাৰিছে। কেনেকৈ হ'ব আপুনি মহিমামত্ত? কেনেকৈ আপুনি পুৰস্কৃত হ'ব পাৰে? কেনেকৈ স্বৰ্গত আপোনাৰ আশ্চৰ্য হ'ব পাৰে? The part of worship, ঈশ্বৰৰ সৎকৰ্মৰ ভাগীৰ দ্বাৰা আপুনি ঈশ্বৰত মহিমাত্ত হ'ব পাৰে অনন্তকাল। সেইকাৰণে ঈশ্বৰে আপোনাক অধৰ্মৰ পৰা মুক্ত কৰি আনিছে, পাপৰ পৰা ওলাই আনিছে, যাতে আপুনি তেওঁৰ সৎকৰ্মৰ ভাগী হ'ব পাৰে। সেইকাৰণে ঈশ্বৰে আমাক সৎকৰ্ম কৰিবলৈ আপোনাৰ ক্ষমতা নাই। No one can do the good works for God except God. ঈশ্বৰেহে তেওঁৰ সৎকৰ্ম কৰিব পাৰে, মানুহ কেতিয়াও নোৱাৰে। মানুহ পাপী, সৎকৰ্ম কৰিব নোৱাৰে। But God make you to do. ঈশ্বৰে আপোনাক বনাইছে, অধৰ্মৰ পৰা মুক্ত কৰিছে, যাতে আপুনি তেওঁৰ সৎকৰ্মৰ ভাগী হ'ব পাৰে, আৰু ঈশ্বৰে যাতে আপোনাক তেওঁৰ দ্বাৰা গৌৰৱময় কৰাব পাৰে। সেইটো কাৰণে ঈশ্বৰে আপোনাক মণ্ডলীত ৰখাৰ উদ্দেশ্য এইটো হৈছে, ঈশ্বৰে আপোনাক স্বৰ্গ লৈ নোযোৱাৰ অৰ্থ এইটো হৈছে, আপোনাৰ উদ্দেশ্যটো আপুনি জনা উচিত। কিয় ঈশ্বৰে আপোনাক এই জগতত ৰাখিছে? সৎকৰ্ম কৰিবলৈ আপুনি নিজে নোৱাৰে, বাট ঈশ্বৰে কৈছে I am there to help you. সৎকৰ্ম কৰিবলৈ ঈশ্বৰে আপোনাক ওলাই আনিছে পাপৰ পৰা, আৰু ঈশ্বৰে কৈছে মই তোমাক সহায় কৰিম সৎকৰ্ম কৰিবলৈ। আপুনি কি কৰিব লাগে? ঈশ্বৰৰ কাৰণে ইচ্ছা কৰি আগবাঢ়ি আহিব লাগে। ঈশ্বৰে কৈছে মই আপোনাক এবিলিটি কৰিব পাৰোঁ, মই আপোনাক যোগ্য কৰিম, কিন্তু তুমি আগবাঢ়ি আহিব লাগে। আগবাঢ়ি আহা। ঈশ্বৰে সৎকৰ্ম কৰিবলৈ কৈছে মই তোমাক অনাথকে নেৰো, মই তোমাৰ সংগে সংগে থাকিম, মই তোমাক সহায়ো দিম,
বল দিম, মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম। যীশুৱে 41:10 কৈছে, মোৰ ধাৰ্মিকতা তোমাক ধৰি ৰাখিম সোঁ হাতেৰে, মই তোমাক বল দিম, মই তোমাক যাবলগীয়া পথো শিকাম। সেইকাৰণে ঈশ্বৰে তেওঁৰ সৎ কৰ্ম কৰিবলৈ আপোনাক অকলে এৰি দিয়া নাই। তেওঁ কৈছে, মই তোমাৰ লগত কাৰ্য কৰিম। পবিত্ৰ আত্মা আমাক দিছে যাতে পবিত্ৰ আত্মাৰ দ্বাৰা আমি কাৰিকৰী হ'ব পাৰোঁ। পবিত্ৰ আত্মা আপোনাক কেতিয়া কাৰি কৰিব? when you become the part of the worship of God, যেতিয়া আপুনি তেওঁৰ সৎ কৰ্মৰ ভাগী হ'বলৈ আপুনি নতুন জীৱন পোৱাৰ পাছত আপুনি আগবাঢ়ি আহে, Holy Spirit began to work in your life. পবিত্ৰ আত্মা তেতিয়া আপোনাৰ জীৱনত কাৰ্য কৰিবলৈ আৰম্ভ কৰে। সেইটো কাৰণে তেওঁ কমপ্লিট কৰিছে আপুনি যাতে সৎকৰ্মৰ কৰিবলৈ যোগ্য হয়। আদমৰ দ্বাৰা সৎকৰ্ম কৰিবলৈ হেৰুৱাই গৈছিল মানুহে, চব মানুহ সৎকৰ্ম কৰিব নোৱাৰে, কিন্তু যীশু খ্ৰীষ্টৰ দ্বাৰা আপোনাক পুনৰ ঈশ্বৰে আপোনাক যোগ্য কৰিলে আপুনি সৎকৰ্ম কৰিব পাৰে। সেইটো কাৰণে আপোনাৰ নতুন জীৱন পোৱাৰ পাছত আপোনাৰ জীৱনৰ উদ্দেশ্য আমি জনা উচিত। ফিলিপিয়া 1:6 কৈছে, ফিলিপিয়া আহক পঢ়ি ফিলিপিয়া 1:6 কিয় ঈশ্বৰে আমাক এই সৎকৰ্মটো বহুত ইম্পৰ্টেণ্ট ভাৱে মণ্ডলীৰ জীৱনটো। ফিলিপিয়া 1:6 তাত সদায় আনন্দৰে নিবেদন কৰি তোমালোকক সোহৰণ কৰা সকলো সোহৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোঁ। 7 পদটো পঢ়িছোঁ, তোমালোকে সকলো বিষয়ে সেই ভাৱত ৰখা তোমাৰ উচিত, কাৰণ তোমালোকে মোৰ হৃদয়ত আছা, কিয়নো তোমালোকে বন্ধ হোৱা আৰু শুভবাৰ্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়া কথাত তোমালোকে সকলোৱে মই পোৱা অনুগ্ৰহৰ সহভাগী হৈছা। ইংলিছ আৰু হিন্দী বাইবেলত ভালকৈ ট্ৰান্সলেট আছে এইটো, যে আমি যাতে সহকৰ্মীৰ ভাগী হৈছোঁ। এই অনুগ্ৰহ কৰ্ম যিটো ঈশ্বৰে কৰ্ম কৰিলে সেই কৰ্মৰ সহভাগী আমি ভাগী হ'বৰ কাৰণে ঈশ্বৰে আমাক আপোনাক আৰু মোক তেওঁ উদ্ধাৰ কৰাৰ দ্বাৰাই আমাক বাছি লৈছে, যাতে আমি সকলোৱে ঈশ্বৰৰ আগত আমি ঈশ্বৰৰ ভাগী হ'ব পাৰোঁ। গীতমালা তাত কৈছে, গীতমালা 116 আহক পঢ়িম। গীতমালা Psalm number 116, গীতমালা 116 গীতমালা 116 তাত লিখিছে 6 পৰা 15 পদ, জিহুৱাই হোজা লোকক ৰক্ষা কৰে, মই দিনহীন হোৱাত তেওঁ মোক পৰিত্ৰাণ কৰিলে। হে মোৰ মন, তোমাৰ বিশ্ৰামলৈ উভতি যোৱা, কিয়নো জিহুৱাই তোমাক প্ৰচুৰ পৰিমাণে অনুগ্ৰহ কৰিলে। কাৰণ তুমি মৃত্যুৰ পৰা মোৰ প্ৰাণ, চকুলোৰ পৰা মোৰ চকু আৰু উজুটি খোৱাৰ পৰা মোক ভৰি ৰক্ষা কৰিলা। জীৱিতবিলাকৰ দেশত মই জিহুৱাৰ সাক্ষাতে অহা যোৱা কৰিম। মই বিশ্বাস কৰিছোঁ, কিয়নো মই ক'বই লাগিব, মই অতি দুখিত আছিলোঁ, মই অধৈৰ্য আছিলোঁ, আটাই মানুহ মিছলীয়া। মই জিহুৱাৰ পৰা যি সকলো মংগল পালোঁ, সেইবোৰৰ সলনি মই কি দিম? মই পৰিত্ৰাণ পানপাত্ৰ লৈ জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম। জিহুৱাৰ আগত মোৰ সংকল্প সিদ্ধ কৰিম, তেওঁ প্ৰজাবিলাকৰ সাক্ষাতে সেই সকলো সিদ্ধ কৰিম। জিহুৱাৰ দৃষ্টিত তেওঁৰ সাধুবিলাকৰ মৃত্যু বহুমূল্য। 10 পদটো স্পেচিয়েলি 11 পদটো 12 পদটো ইয়াত কৈছে, মই জিহুৱাৰ পৰা যি সকলো মংগল পালোঁ, সেইবোৰৰ সলনি মই তেওঁক কি দিম? যি মংগল পালোঁ তাৰ সলনি মই ঈশ্বৰক কি দিম? সেইকাৰণে ঈশ্বৰে আমাক, যেতিয়া আমি অযোগ্য আছিলোঁ, ঈশ্বৰৰ অগ্ৰহণযোগ্য আছিলোঁ, ঈশ্বৰে আমাক উদ্ধাৰ কৰিলে, আমাক বচালে, বিনামূল্যে আমাক
অনন্ত জীৱন দিলে তেওঁৰ কাৰণে আমি কি কৰিব পাৰোঁ, কি দিব পাৰোঁ? এতিয়া আমাক উদ্ধাৰ কৰি জগতত ৰাখিছে, সেইকাৰণে আমাৰ উদ্দেশ্যটো আমাক জনাও প্ৰয়োজন। উদ্ধাৰ কৰাৰ পাছতো আমাক এই জগতত ৰখা উদ্দেশ্যটো আমি জানিব পাৰোঁ যে কিয় ঈশ্বৰে আমাক উদ্ধাৰ কৰি এই জগতত ৰাখিছে। যে সেই যীশুখ্ৰীষ্টৰ যিটো পিতৃৰ ইচ্ছা, সেই উদ্ধাৰ কৰা যিটো ইচ্ছা, সেই ইচ্ছাত চলিবলৈ, সেই ইচ্ছাৰ দ্বাৰা যদি আমি চলি যাওঁ, সেই ইচ্ছা যদি আমি আগবাঢ়ি যাওঁ, যেনেকৈ ঈশ্বৰে পিতৃৰ ইচ্ছাৰ দ্বাৰা তেওঁ চলি গ'ল আৰু পিতৃয়ে তেওঁ একাম্প্লিছ কৰিলে আৰু পিতৃয়ে তেওঁক মহিমান্বিত কৰিলে। আপুনি মই নতুন জীৱন পোৱাৰ পাছত আমি ঈশ্বৰৰ ইচ্ছাত জীৱন যাপন কৰি গ'লে ঈশ্বৰে আপোনাক আৰু মোক ঠিক একেদৰে যিজন ঈশ্বৰক নিজে মহিমান্বিত হ'ল, সেইজন ঈশ্বৰে আপোনাৰ মোক তেওঁ অনন্তকালভাৱে মহিমান্বিত কৰিব। সেইটো কাৰণে ঈশ্বৰে আমাক নতুন জীৱন পোৱাৰ পাছতো এই জগতত, এই পাপময় জগতত ৰাখিছে, যাতে এই পাপময় জগতত যীশুখ্ৰীষ্টই যেনেকৈ আহি পেলাই তেওঁৰ কাৰ্য সম্পন্ন কৰি গ'ল, ঈশ্বৰে বিচাৰে আপুনি উদ্ধাৰ পোৱাৰ পাছতো এই মণ্ডলী জীৱনৰ দ্বাৰাই সৎকৰ্মৰ ভাগী হৈ আগবাঢ়ি যাব পাৰে, সৎকৰ্মৰ ভাগী হৈ আগবাঢ়িব পাৰে। ইব্ৰী 10 অধ্যায়ত কৈছে, 10 অধ্যায়ত আমি পঢ়িলে গম পাম, ইব্ৰী 10 অধ্যায় 5 পৰা 7 পদত। আহক আমি পঢ়িম ইব্ৰী 10 অধ্যায় 5 পৰা 7 পদ। ইব্ৰী 10 অধ্যায় 5 পৰা 7 পদ। এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যক ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহলা। তেতিয়া মই ক'লো, চোৱা মই আহিলোঁ। পুস্তকখনত মোৰ বিষয়ে এনে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ। এতিয়া আপুনি এইটো বাক্য আপোনাৰ জীৱনত হ'ব লাগে যে ঈশ্বৰ মোৰ কাৰণে মই বলিদান দিয়াটো ঈশ্বৰে গ্ৰহণ নকৰিলে, কিন্তু ঈশ্বৰে আপোনাৰ আৰু মোৰ কাৰণে তেওঁ শৰীৰ যুগুত কৰিলে, যাতে আপুনি আৰু মই উদ্ধাৰ পাওঁ। আৰু উদ্ধাৰ পোৱাৰ পাছত এতিয়া আপুনি মই ক'ব লাগে, এইটো আপোনাৰ উদ্দেশ্য হ'ব লাগে জীৱনৰ, এতিয়া মই আপোনাৰ সেই কাৰ্য আগুৱাই লৈ যাবলৈ মই সাজু আছোঁ। আপোনাৰ সহকৰ্মী হ'বলৈ মই সাজু আছোঁ। সেইকাৰণে শুভবাৰ্তা কাৰ্যত, মণ্ডলী কাৰ্যত আমি কেতিয়াও এলাহ কৰিব নালাগে, কেতিয়াও আমি নিজক নিৰুৎসাহ কৰিব নালাগে। কাৰণ এই কৰ্ম আপোনাক জগতত একো পুৰস্কাৰ সন্মান নানিলেও ই আপোনাৰ জীৱনৰ অনন্তকালৰ আপোনাৰ স্তৰ আৰু গড় ল'ব গৈ আছে। কাৰণ মণ্ডলীৰ কাৰ্যটো জগতৰ নহয়, অনন্তকাল ঈশ্বৰৰ ৰাজ্যৰ কাৰণে ঈশ্বৰে আপোনাক সেই কাৰ্যৰ কাৰণে ভাগী হ'বলৈ আপোনাক সুযোগ দিছে, সুযোগ। সেইকাৰণে আমি প্ৰাণপৰে প্ৰাণপৰে যিমান হয় আপুনি তেওঁৰ কাৰ্যৰ সহভাগী হ'বলৈ আপুনি যিমান পাৰে। কোনোবা যদি তলত পইচা দলিয়াই দিয়ে, 1 লাখ পইচা যদি তলত দলিয়াই দিয়ে, আমাক কৈ চবে লৈ লওক, কিছুমানে দুৱাৰে দি নেকি খিৰিকী দিয়ে জাপ মাৰি দিব। জগতৰ ইণ্টাৰেষ্ট মানি কোনোবা যদি 1 লাখ পইচা দলিয়াই দিয়ে, চিৰি দি নানামিব, ওপৰৰ পৰা জাপ মাৰি দিব চিৰিৰ পৰা, কাৰণ মই বেছিকৈ বুটলিম বুলি। The desire to gain the more, সেইটো হৈছে আমাৰ নতুন জীৱন পোৱাৰ পাছত আমাৰ উদ্দেশ্য, ইচ্ছাটো হৈছে আমি অনন্তকালৰ কাৰণে কিমান ল'ব পাৰোঁ, কিমান প্ৰভুৰ আগত আমি সন্মানীয় পুৰস্কৃত হ'ব পাৰোঁ। ডেট হাৰ্ট, এনেকুৱা এটা ইচ্ছা আৰু হৃদয় ঈশ্বৰ আমাৰ পৰা পাব বিচাৰে, যাতে আপুনি মই অনন্ত জীৱনৰ যি জীৱন, তাত আমি যাতে কেৱল পৰিত্ৰাণ পাই মুক্তি পাই স্বৰ্গ যোৱাটো ঈশ্বৰ ইচ্ছা নকৰে। ঈশ্বৰ আপোনাক মোৰ ভেলুৱেবল পাৰ্চন, আশ্চৰ্যশীল
বনাব বিচাৰে। কিন্তু আমি নতুন জীৱন পোৱাৰ পাছতো যদি আমাৰ উদ্দেশ্যটো নাজানিলে হয় জগতলৈ হেৰাই যায় মানুহ, হয় ক'ৰবাত গুচি যায়, অলপ পিছত গীৰ্জাই অহা নহয়, বাইবেল পঢ়িবলৈ পাহৰি যায়। তেওঁৰ উদ্দেশ্যটো জাষ্ট আগৰ যিটো তেওঁৰ পাৰ্পছ উদ্দেশ্য আছিলে সেই জগতে তেওঁক টানি লৈ যায়। নতুন জীৱন পোৱাৰ পাছত তেওঁৰ উদ্দেশ্যটো কি, কোন হয় তাক নাজানাৰ কাৰণে জগতে তেওঁ যিটো পাবলগীয়া অনুগ্ৰহ ঈশ্বৰৰ পৰা আশীৰ্বাদ অনন্ত জীৱনৰ যিটো তেওঁ জীৱন যাপন কৰিব গৈ আছে তাৰ পৰা লৈ যায়। সেইকাৰণে আমি উদ্ধাৰ পোৱাৰ পাছত আমাৰ জীৱনৰ উদ্দেশ্যটো আমি জনা প্ৰয়োজন। গীতমালা 40:6-7 কৈছে যে ঈশ্বৰে তেওঁ আমাক দান কৰিলে যাতে আমি তেওঁৰ দ্বাৰা আমি অনেক আশীৰ্বাদৰ ভাগী হ'ব পাৰোঁ। অনেক সেইকাৰণে যিছুৱে 1 অধ্যায় পঢ়িলে 1-15 দেখিলে আমি তাত পঢ়ো ইজৰাইলবিলাকৰ কৰ্মকলাপবিলাকক ঈশ্বৰে বিশ্লেষণ কৰিছে। ইজৰাইল একোৰেই যোগ্য নহয়। আইজিয়া চেপ্টাৰ 1 যদি পঢ়ে যিহুদীবিলাক ইজৰাইলবিলাক কিমান ঈশ্বৰৰ বিৰোধী ঈশ্বৰে এক্সপ্লেনেশ্যন কৰিছে। ইমান অপবাদকাৰী, ইমান ধূৰ্ত, ইমান পাপী যিবিলাক পৰজাতিবিলাকো নকৰে, তথাচো ঈশ্বৰে ইজৰাইলক বচাব বিচাৰে। তথাচো ঈশ্বৰে বচাব বিচাৰে। আমিও ঠিক সেই ইজৰাইলৰ দৰে আছিলোঁ। ইজৰাইলবিলাক নুঘূৰে, মন পালন নকৰে। ইজৰাইলবিলাকে তেওঁলোকৰ নিয়ম বিধি বিধান লৈ পেলাই তেওঁলোকে সন্তুষ্ট। যীশু খ্ৰীষ্টৰ কথাকো অস্বীকাৰ কৰি দিলে, নল'লে। তেনেকুৱা কেতিয়াবা খ্ৰীষ্টিয়ান জীৱন হয়, যিটো নমিনিয়েল খ্ৰীষ্টিয়ান তেওঁবিলাকো কেতিয়াবা জীৱনত তেনেকুৱাই হয়। যিটো ঈশ্বৰৰ ইচ্ছা তেওঁবিলাকৰ জীৱনত জাষ্ট ফৰ দ্য ট্ৰেডিচনেল এণ্ড দ্য ৰিচুৱেল চাৰমনি, এই জিউছ নিচিনা কেতিয়াবা হৈ যায়। কিন্তু আমি নমিনিয়েল খ্ৰীষ্টিয়ান হ'ব নালাগে। এজনৰ বৰ্ণ জ্ঞান নতুন জন্ম পোৱা আমি আমাৰ জীৱনৰ উদ্দেশ্যটো আমি জানিব লাগে। আমি ৰিচুৱেল হ'ব নালাগে আৰু আমি ট্ৰেডিচনেল হ'ব নালাগে। আমি বৰ্ণ এগেইন পাৰ্চনছ, আমি নতুন জীৱন পোৱা ভাই ভনীবিলাক আমি ঈশ্বৰৰ ইচ্ছাটো জানিব লাগিব, পাৰপছটো জানিব লাগিব আমি। আৰু সেই ঈশ্বৰৰ যিটো কাৰ্যত আমাক সঁপিছে সেই কাৰ্যৰ সহভাগী হৈ আমি আগবাঢ়িব লাগিব। ঈশ্বৰৰ ইচ্ছাটো কি আছিলে? 1 তিমথি 2:4 কৈছে যে ঈশ্বৰৰ ইচ্ছা এই যেন সকলোৱে পৰিত্ৰাণৰ জ্ঞান পায়। সকলোৱে পৰিত্ৰাণ জ্ঞান পায়, ঈশ্বৰৰ ইচ্ছা। আৰু সেই ইচ্ছাত আপোনাক আৰু মোক চলি যাব দিছে। ঈশ্বৰে ইয়াত কোনো আমাক খ্ৰীষ্টিয়ান নামত বা কোনো ৰিচুৱেল ট্ৰেডিচনেল কৰিব দিয়া নাই। ঈশ্বৰে কৈছে ইউ মাষ্ট এবাইড দ্য উইল অফ গডছ। আপুনি যাতে ঈশ্বৰৰ ইচ্ছাত আপুনি সহভাগী হৈ পেলাই এই জগতত থাকে আৰু মণ্ডলী জীৱনৰ দ্বাৰা আপুনি আগবাঢ়ে। সেইটো কাৰণে যোহন 14:40 কৈছে যে পিতৃৰ বাঞ্ছা এই যে সকলোৱে যাতে অনন্ত জীৱন পায়, পিতৃৰ বাঞ্ছা। আৰু ঈশ্বৰে আপোনাক আৰু মোক তেওঁৰ ইচ্ছাত চলি যাবৰ কাৰণে, তেওঁৰ ইচ্ছাত কাৰ্য সহভাগী হ'বৰ কাৰণে আজি আমাক তেওঁ ৰাখিছে। সেইটো কাৰণে আপোনাৰ আৰু মোৰ ঈশ্বৰৰ ইচ্ছাত চলি যোৱা, ঈশ্বৰৰ ইচ্ছা কি বুলি ক'লে তেওঁৰ সৎ কৰ্ম, ঈশ্বৰে কিয় আহিছিল সেই কৰ্মত আমি সহভাগী হোৱা। তেওঁৰ ইচ্ছা যে পাপী মানুহক উদ্ধাৰ কৰিবৰ কাৰণে, সকলোৱে যে পৰিত্ৰাণ জ্ঞান পায়, অনন্ত জীৱন পায়। ঈশ্বৰৰ ইচ্ছা এইটো আছিলে, আপোনাৰ সেই ইচ্ছাত আপুনি আৰু মই সহভাগী হ'ব লাগিব আৰু তেনেধৰণে আমি চলি যাব লাগিব। আৰু ঈশ্বৰে সেইকাৰণে বিচাৰে যে আপুনি মই যাতে সেই কৰ্মৰ দ্বাৰা মণ্ডলীত থাকি যাতে আমি
আপুনি পবিত্ৰ আত্মা যেতিয়া আপুনি ঈশ্বৰ ইচ্ছাত থাকে, গড মেক ইউ দ্য মোৰ sanctifications. আপুনি যেতিয়া তেওঁৰ কাৰ্য ভাগী হয় আৰু তেওঁৰ পবিত্ৰ আত্মা আপোনাৰ জীৱনৰ দ্বাৰা মণ্ডলীৰ দ্বাৰা কাৰ্য কৰিব আৰম্ভ কৰে, ঈশ্বৰে কৈছে ঈশ্বৰ আপোনাৰ আকাৰধাৰী হয়। আকাৰ পৌল কৈছিলে কিয়? যেতিয়ালৈকে মণ্ডলীৰ ভাই ভনী খ্ৰীষ্টৰ আকাৰধাৰী নহয় তেতিয়ালৈকে মণ্ডলী তেওঁ দুখ আৰু বেদনা কৰিছিল। কাৰণ এই কৰিন্থীয় মণ্ডলীৰ মানুহবিলাকে নতুন জীৱন পোৱাৰ পাছত তেওঁলোকৰ উদ্দেশ্যক নাজানিছিল। যাৰ যি ইচ্ছা যায় তেনেধৰণে চলিছিল, তেনেধৰণে কৰিছিল। পৌল সেইকাৰণে কৈছিল তোমালোকে নতুন জীৱন পোৱাৰ পাছত তোমালোকৰ উদ্দেশ্য তোমালোকে দূৰ কৰা। সেইকাৰণে থেছালনিকিয়া 4:3-4 পদত কৈছে, প্ৰথম থেছালনিকিয়া পঢ়িম, প্ৰথম থেছালনিকিয়া 4:3-4 পদ। প্ৰথম থেছালনিকিয়া 4:3-4 পদ। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে তোমালোকে যে পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোকে যে ব্যভিচাৰৰ পৰা পৃথক থকা আৰু ঈশ্বৰৰ নজনা পৰজাতি লোকৰবিলাকৰ নিচিনা কামবিলাকৰ বশীভূত নহয়, যাতে পবিত্ৰতাৰ সমাদৰৰ অধীনে তোমালোকে প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা। যাতে তোমালোকে নতুন জীৱন পোৱাৰ পাছত তোমালোকে নিজকে ৰাখিবলৈ জানা আৰু চলিবলৈ জানা, যাতে পবিত্ৰ লোকৰ সহভাগী হ'বলৈ জানা। আৰু সেইটো কাৰণে ঈশ্বৰে আপোনাক সেই পবিত্ৰ লোকৰ লগত পবিত্ৰ ভাগীৰ সহকৰ্মী হৈ চলাই নিব পাৰে। আৰু ঈশ্বৰে আমাক এই জগতত নতুন জীৱন পোৱাৰ পাছতো আমাক এই জগতত তেওঁৰ ইচ্ছাত ৰখাটো বিচাৰে, যাতে আমি অধিক ফ্ৰুটফুল হওঁ, আশীৰ্বাদশীল হওঁ। প্ৰকাশিত বাক্য 4:2-8 পদটো আমি চালে তাত গম পাওঁ। আহক আমি পঢ়িম। প্ৰকাশিত বাক্য 2:8-11 পদ। প্ৰকাশিত বাক্য 2:8-11 পদ। বিশেষকৈ 10 পদটো পঢ়িছোঁ। তুমি অলপতে যি যি দুখ ভোগ কৰিবা তালৈ ভয় নকৰিবা। চোৱা, তোমালোকৰ পৰীক্ষাৰ অৰ্থে শয়তানে তোমালোকক কোনো কোনো বন্দীশালীত পেলাবলৈ আছে, তাতে 10 দিনলৈকে তোমালোকক ক্লেশ হ'ব। তুমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকা, তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম। মৃত্যু পৰ্যন্ত আমি জগতত যিমান দিন ঈশ্বৰে আমাক ৰাখে, মানে আমি মৃত্যু পৰ্যন্তলৈকে যাতে ঈশ্বৰৰ আমি বিশ্বাসী হৈ আমি যাতে তেওঁৰ সৎকৰ্মৰ ভাগী হ'ব পাৰোঁ, সৎকৰ্মৰ ভাগী হ'ব পাৰোঁ। সেইটো কাৰণে ঈশ্বৰে আমাক ৰাখিছে যাতে অধিক আমি আশীৰ্বাদ হওঁ, অধিক ফলৱান হওঁ, আমি যাতে হৈ পেলাই আমি আগবাঢ়িব পাৰোঁ। সেইটো কাৰণে বাইবেলে এই কথা কয়, নতুন জীৱন পোৱা ভাই ভনীবিলাক অধিক ফলৱন্ত হ'ব লাগে। ফলৱান সম্বন্ত জীৱনৰ কাৰণে ঈশ্বৰে আমাক এই মণ্ডলী জীৱনক আমাক ৰাখিছে, যাতে আমি ঈশ্বৰে নিবিচাৰে অকল পৰিত্ৰাণ, কেৱল পৰিত্ৰাণ পায়ে আপুনি স্বৰ্গ গুচি যোৱাটো। আপোনাক ফলৱন্ত হৈ স্বৰ্গৰ অনন্তকাল আপোনাৰ মান সীমাটো পোৱা বিচাৰে, গৌৰৱ পোৱাটো বিচাৰে ঈশ্বৰে আপোনাৰ পৰা। নতুন জীৱন পোৱাৰ পাছত সেইকাৰণে ঈশ্বৰে কৈছে যে তোমালোকে অধিক ফলৱন্ত হোৱা। প্ৰথম কৰিন্থিয়া 1:9 পদত কৈছে, আহক পঢ়িম। প্ৰথম কৰিন্থিয়া 9:1 পদ, 1:9 পদ। প্ৰথম কৰিন্থিয়া 1:9 পদ। প্ৰথম কৰিন্থিয়া 1:9 পদ। ঈশ্বৰ বিশ্বাসী তেওঁ দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সহভাগী হ'বলৈ তোমালোকক আমন্ত্ৰিত হলা, সহভাগী হ'বলৈ আমন্ত্ৰিত হলা। তেওঁ ঈশ্বৰৰ বিশ্বাসী, যীশু ঈশ্বৰৰ বিশ্বাসী আছিল আৰু আমাকো অতি বিশ্বাসী হ'ব কৈছে। ক'ৰ প্ৰতি? ঈশ্বৰৰ সৎকৰ্মৰ প্ৰতি।
আত্মা বচোৱাৰ প্ৰতি আমাক অতি বিশ্বাসী হ'বলৈ হৈছে। মণ্ডলী জীৱনৰ ক্ষেত্ৰত আমাক অতি বিশ্বাসী হ'ব কৈছে, যাতে আমি অধিক ফলৱন্ত জীৱন হ'ব পাৰোঁ, অধিক ফলৱন্ত হ'ব পাৰোঁ। এয়া যীশুখ্ৰীষ্ট আৰু ঈশ্বৰে আমাৰ আপোনাৰ মোৰ পৰা আশা কৰে। সেইকাৰণে প্ৰকাশিত বাক্য 19:11 কৈছে যাতে ঈশ্বৰে সেই যিটো বিশ্বাসী আৰু সত্যবান ঈশ্বৰ আপোনাক যাতে আশীৰ্বাদ আৰু ফলৱন্ত কৰিব পাৰে। প্ৰকাশিত বাক্য পঢ়িব পাৰে 19:11 19:11 19:11 পাছে মই স্বৰ্গদুৱাৰ মেলা, তাতে এটা বগা ঘোঁৰা দেখা গ'ল, তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে, তেওঁ ন্যায় বিচাৰ আৰু যুদ্ধ কৰে। তেওঁ বিশ্বাসী আৰু সত্য বোলে। যিজনে আপোনাক প্ৰতিজ্ঞা কৰিছে, যিজনে আপোনাক অনন্ত জীৱন দিছে, তেওঁৰ কাৰণে তেওঁৰ কাৰ্যৰ সহভাগী হ'লে আপোনাক তেওঁ কিয় পুৰস্কৃত নকৰিব? তেওঁ সত্য ঈশ্বৰ, আপোনাক তেওঁ পুৰস্কাৰ কৰা ঈশ্বৰ। সেইটো কাৰণে কৈছে আপুনি অধিক বিশ্বাসী হৈ তেওঁৰ কাৰ্যৰ সহকাৰী হৈ আপুনি যাতে আগবাঢ়ি যায়। সেইকাৰণে ঈশ্বৰে আপোনাক মণ্ডলী জীৱনটো কিয় আমাক মণ্ডলী জীৱনটো দিছে? যাতে তেওঁ সৎ কৰ্মৰ ভাগী হ'ব পাৰোঁ আমি। 1 Korinthiya 4:2 কৈছে, আহক পঢ়িম। 1 Korinthiya 4:2 1 Korinthiya 4:2 1 Korinthiya 4:2 কিন্তু ভৰালী যেন বিশ্বাসী হয় মানুহ এনে গুণ বিচাৰে। ভৰালী যেন বিশ্বাসী হয় এনে গুণ বিচাৰে। আমি তাৰ আগত পঢ়িলোঁ যীশুখ্ৰীষ্ট অতি বিশ্বাসী আৰু সত্য, আৰু সেই বিশ্বাসত আপোনাক আৰু মোক অতি বিশ্বাসী ভৰালী ইংলিছত লিখিছে ষ্টিৱাৰ্ড। ষ্টিৱাৰ্ড জানো নহয়? বিতৰণ কৰা, বিতৰণ। ষ্টিৱাৰ্ড কাম কৰে নহয় কিছুমান, বিতৰণ ভাগী, এজেণ্ট। সেই এজেণ্ট হ'ব দিছে, সেই ষ্টিৱাৰ্ড হ'ব দিছে আমাক নতুন জীৱন পোৱা সকলোকে, যাতে আমি কি বিতৰণ কৰিব লাগে? তেওঁৰ শুভবাৰ্তাটো আপুনি মই যাতে বিতৰণ কৰিব পাৰোঁ। বিতৰণ কৰিবলৈ আপুনি বিভিন্ন প্ৰকাৰে বিতৰণ কৰি মণ্ডলী জীৱনৰ ভাগী হোৱাৰ দ্বাৰা আপুনি তাৰ বিতৰণ ভাগী হ'ব পাৰে, ষ্টিৱাৰ্ডৰ ভাগী হ'ব পাৰে। তাৰ কাৰণে মণ্ডলীত আপোনাক ৰাখিছে, মোক ৰাখিছে, যাতে এই ষ্টিৱাৰ্ড কৰ্মটো নতুন জীৱন পোৱা প্ৰত্যেকক দিছে, প্ৰত্যেকক, যাতে আমি ঈশ্বৰৰ সেই এজেণ্ট ষ্টিৱাৰ্ড সৎকৰ্মৰ ভাগী মণ্ডলীৰ দ্বাৰা আমি হ'ব পাৰোঁ। আমি সেইটো কাৰণে চেমিনাৰ, ক্লাছ, প্ৰশিক্ষণ এইবিলাকৰ দ্বাৰা আমি প্ৰত্যেকে ভাই ভনীবিলাকে আমি পৰিশ্ৰম কৰা, কিয় আমি তাক ষ্টিৱাৰ্ড ৱৰ্কৰ পাত আমি ঈশ্বৰৰ কাৰ্যৰ সহভাগী হওঁ। আৰু প্ৰত্যেকে ভাই ভনীবিলাক কৰা কাৰ্যৰ পুৰস্কাৰ আছে। আপোনালোকে নেহেৰাই, আপোনালোকে পৰিশ্ৰম কৰিলেও কোনোবা যদি নুশুনে ন' প্ৰব্লেম। কোনোবা যদি সুধিবলৈ আপোনাক পাৰিছে ন' প্ৰব্লেম। ঈশ্বৰে আপোনাক সুধিব, ঈশ্বৰে আপোনাক দিব। কোনোবা যদি আপোনাক প্ৰশংসা কৰা নাই ন' প্ৰব্লেম, ঈশ্বৰে আপোনাক প্ৰশংসা কৰিব। সেইকাৰণে ঈশ্বৰে আপোনাক মণ্ডলীত ৰাখিছে। মণ্ডলীত আমাক জগতত পুৰস্কৃত কৰিবৰ কাৰণে নহয়, বৰঞ্চ তেওঁ ঈশ্বৰৰ এই বগা সিংহাসনত সত্য যে বিশ্বাসী তেওঁ আপোনাক অধিক ফলৱন্তভাৱে তেওঁ আপোনাক পুৰস্কৃত কৰিবৰ কাৰণে আপোনাক এই মণ্ডলীত ৰাখিছে। সেইটো কাৰণে আপুনি এইটো ভাবিব লাগে, মই গ্ৰেট পাৰ্ট, মই পাইছোঁ ষ্টিৱাৰ্ড। ঈশ্বৰৰ শুভবাৰ্তা যিটোৱে ঈশ্বৰৰ প্ৰভু যীশুৱে লৈ আহিছিল, এই প্ৰভু যীশু অনা কৰ্মৰ ভাগীটো আপোনাৰ হাতত আছে। এতিয়া আপোনাক দিছে, আপুনিও তাৰ ভাগী হয়। That's it, you are the great man. The Bible says you are the unique chosen one. আমি ঈশ্বৰৰ দেখাত নতুন জীৱন পোৱা ভাই ভনীবিলাক আমি আমাৰ উদ্দেশ্য জনাবতে হু আই এম, মই কোন হয়। যেতিয়ালৈকে আপোনাৰ জীৱনৰ উদ্দেশ্য জানে, আপোনাৰ উদ্দেশ্য, আপোনাৰ বেকগ্ৰাউণ্ড লাইফ জানিব কি আছে,
কিন্তু যিজনে উদ্দেশ্য জনা নাই নতুন জীৱন পোৱা পাছতো হও বা অন্ধকাৰত যায়, হও বা ক'ৰবাত হেৰাই যায়, নহা হৈ যায়, হেৰাই যায়। কিয়? নতুন জীৱন পোৱা পাছত এই জগতত তেওঁ কিয় আছে তাৰ উদ্দেশ্য নজনাৰ কাৰণে। আগৰ নিচিনাই তেওঁ চলিব, আগৰ নিচিনা জীৱন, মাত কথা, খোৱা বোৱা, সকলো চৰণ ফুৰণ সকলোবিলাক থাকিব। নো চেঞ্জিং। পাপী শুনাৰ দ্বাৰাই পৰিত্ৰাণ পাব পাৰে, বাট তাৰ পিছত জীৱনৰ উদ্দেশ্য কি তাক নাজানিলে দেৰ ইজ নো চেঞ্জিং। এই পুৰণি পুৰুষে তেওঁৰ জীৱনত অধিকাৰ চলাই থাকে, পুৰণি পুৰুষ। কিন্তু বাইবেলত কৈছে, পৌল কৈছে গালাতিয়া 2:2, মই যিছো বুলিলে মই নহয়, খ্ৰীষ্টহে মোক যিছে, যিজনে মোৰ কাৰণে ক্ৰুচত মৰিলে এই জীৱন হেতে যিছো। 2 Corinthians 5:17 কৈছে, যিবিলাকে যিছুক বিশ্বাস কৰিছে তেওঁবিলাকে নতুন সৃষ্টি, নিউ ক্ৰিয়েশ্যন। আপুনি মৰি গ'ল ক্ৰুচত যিছুৰ লগতে, আপুনি মাংস হিচাপে গৰ্ব কৰা কোনো কাৰণেই নাই জগতত। এতিয়া মাংসটো হ'ব দিনত, যদিবা আপোনাৰ মাংস মৰা নাই তেতিয়াহ'লে আপুনি পাপৰ পৰা ক্ষমা পোৱা নাই। আপোনাৰ মাংসটো যীশু খ্ৰীষ্টৰ লগত ক্ৰুচতে মৰিল, আপুনি যীশু বুলিলে এতিয়া আপোনাৰ খ্ৰীষ্টক দিছে, হে নিউ ক্ৰিয়েশ্যন। আপুনি মৰিলেও জীৱ, সেই ঈশ্বৰত আপুনি নতুন জীৱনৰ ভাগী, সেই গস্পেল শুভবাৰ্তাৰ ভাগী হ'ব পাইছে। সেইটো কাৰণে যিবিলাকে নতুন জীৱন পাইছিল তেওঁবিলাকে বিশ্বাসযোগ্য আছিল। শিষ্যবিলাক, এপষ্টলবিলাক, এই আৰ্লি চাৰ্চৰ যিবিলাক বিশ্বাসীবিলাক প্ৰাণপৰে তেওঁবিলাকে মণ্ডলীক আগবঢ়াই নিছিল। কিন্তু আজিৰ দিনত কিয় বঢ়া নাই? কিয়নো নতুন জীৱন পোৱা পাছতো কিছুমান বিশ্বাসীয়ে জীৱনৰ উদ্দেশ্যটো নাজানে। কিয় এই জগতত মই আছো? কাৰণ জগতটো এনেকুৱা হৈ গ'ল, আমাক বহুত নিচিনা পাৰপছ দেখায়, বহুত নিচিনা। World show us the so many things so he can tempt at us. জগতে আমাক বহুত দেখায়, এতিয়া আমাৰ পাৰপছটো আমাক পাহৰা যায়। মোক ইটো লাগে, মোক সিটো লাগে, মই ইটো কৰিব লাগে, সিটোও লাগে। আমাক বিজনেছ বহুত, আমাৰ লক্ষ্যৰ পৰা তেওঁ দূৰ নিব বিচাৰে। বাট আমি য'তে নাথাকো, ঈশ্বৰে য'ৰ পৰা আপোনাক নিৰ্মুক্ত কৰা নাই, আপুনি ক'ৰবাত চাকৰি কৰে, আপুনি স্কুলত যায়, আপুনি ক'ৰবাত আছে, আপুনি জবে কৰে, আপুনি লেবাৰী কৰে, তাৰ পৰাই আপুনি বিশ্বাসী হৈ আগবাঢ়ক। তাৰ পৰা আপোনাৰ জীৱনৰ উদ্দেশ্যক আপুনি আগবাঢ়ক। ঈশ্বৰে আপোনাক তাৰ পৰাই আপোনাক ফলৱন্ত কৰিব, আশীৰ্বাদ কৰিব, তাৰ পৰাই আপুনি বিশ্বাসী হৈ আগবাঢ়ক। সেইকাৰণে স্পেচিয়েলি পৌলে নতুন জন্ম নোপোৱাৰ আগত তেওঁৰ উদ্দেশ্যটো আছিলে ডাঙৰ ৰোমীয়া শাসনত তেওঁ অধিকাৰ চলোৱাৰ বিধান হিচাপে। তেওঁ ডাঙৰ মানুহ আছিল, মানুহক অধিকাৰ দিলে মাৰিছিল, কাৰণ তেওঁ অধিকাৰ দিলে ষ্টিফেনক মাৰিলে, তাৰ কথা শুনিছিল। কিন্তু নতুন জীৱন পোৱাৰ পাছত পৌলৰ উদ্দেশ্যটো কি আছিল? পাচনি কৰ্ম 20 অধ্যায় আমাৰ পঢ়িম আহক। পাচনি কৰ্ম 20 অধ্যায় 24 পদ। পাচনি কৰ্ম 20 অধ্যায় 24 পদ। কিন্তু ঈশ্বৰে অনুগ্ৰহ শুভবাৰ্তা বিষয়ে সাক্ষ্য দিয়াৰ আৰু মোৰ দৌৰ, অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টৰ পৰা পোৱা যি মোৰ পৰিচৰ্যা কাৰ্য, তাক সম্পন্ন কৰাৰ লগত তুলনা কৰিবলৈ গ'লে মোৰ প্ৰাণ মোলৈ প্ৰিয় বুলি একোকেই গণ্য কৰিব নোৱাৰো। মোৰ প্ৰাণটো যদি মই গণ্য কৰোঁ, যিটো কাৰ্য মোক ঈশ্বৰে দিছে, এই কাৰ্যৰ লগত যদি তুলনা কৰোঁ, মোৰ আৰ্থলি লাইফটো মিনিংলেছ। তেওঁ কৈছে সেইটো কাৰণে মই আগত আছিল, মই ভাবিছিলো, কিন্তু ঈশ্বৰৰ যিটো শুভবাৰ্তাৰ কাৰ্য মই পালো, যিটো ঈশ্বৰৰ কাৰ্য কৰি মই সহকৰ্মী হলো, সেই সহকৰ্মীত কাৰ্য কৰিবলৈ গ'লে মোৰ মাংসৰ কৰ্মৰ লগত তুলনা কৰিব গ'লে নগণ্য বুলি কৈছে পৌলে। যিজন
বাইবেলত সৰ্বাধিক পত্ৰ লিখিছে। তেওঁ কৈছে আৰ্থলি লাইফটো মোৰ কাৰণে নগণ্য, মই গণ্য কৰিব, যিটো সহকৰ্মী কৰ্ম কৰিবলৈ মই তাৰ ভাগিৰ লগত যদি তুলনা কৰোঁ। সেইকাৰণে পল শ্লাঘা কৰিছে, মই সেই ঈশ্বৰৰ শুভবাৰ্তাৰ কৰ্ম কৰিবলৈ পাইছোঁ, তাৰ কাৰণে মই গৌৰৱ কৰোঁ। কিন্তু মাংসৰ কাৰণে গৌৰৱ কৰিব গ'লে কৈছে নগণ্য, নগণ্য কৈছে, মাংসৰ গৌৰৱ কৰিবলগীয়া একো কাৰণ নাই। সেইটো কাৰণে আমি ঈশ্বৰৰ যিটো সহকৰ্মীৰ ভাগি আছিলে, বিশ্বাসী নতুন জীৱন পোৱা যিবিলাক বিশ্বাসী কৰ্ম আছিলে, আমি ইব্ৰী দেখিলে আমি পঢ়িলে তাত গম পাওঁ, ইব্ৰী 11 1 পৰা 40 পদলৈ যদি আমি পঢ়িলে তাত গম পাওঁ, যিবিলাক বিশ্বাসী হৈ ঈশ্বৰৰ কাৰ্য চলিলে, সহকৰ্মী হ'ল, ঈশ্বৰে তেওঁবিলাকৰ বিশ্বাসৰ প্ৰতিফল কৰ্ম দি গৈছে। সেই সত্য আৰু বিশ্বাসী ঈশ্বৰজন, যিজনে আপোনাক আৰু মোক অনন্ত জীৱন দিলে, আপোনাক আৰু মোক মাতিলে, তেওঁ যেন আমাক পুৰস্কৃত নকৰিব, তেওঁ যেন আপোনাক আৰু মোক তেওঁ সন্মানৰ যুক্ত নকৰিব, কৰিব। কিন্তু আপুনি আৰু মই তেওঁৰ সৎকৰ্মৰ ভাগী হ'বলৈ বিশ্বাসী হ'ব লাগিব, বিশ্বাসী হ'ব লাগিব। সেইটো কাৰণে ঈশ্বৰে আমাক, যদি আমি সৎকৰ্ম কৰি পেলাই আমি আগবাঢ়ো মণ্ডলীত, যদি আমি সৎকৰ্মৰ ভাগী হৈ মণ্ডলীত আমি আগবাঢ়ি পাওঁ, কি হ'ব আমাৰ, কি হ'ব? What is the result if we overcome? ঈশ্বৰে কৈছে, I will give you the eternal rewards, eternal glory. ঈশ্বৰে কৈছে, মই তোমাক অনন্তকাল মৰ্যাদাৰ পুৰস্কাৰ দিম আৰু মহিমা দিম। ঈশ্বৰে কৈছে, I am waiting to give you. ঈশ্বৰে কৈছে, এই মণ্ডলী জীৱনৰ পৰা ঈশ্বৰে অপেক্ষা কৰি আছে আপোনাক। আপুনি মণ্ডলী জীৱনৰ পৰা কোনদিনাখন আপুনি যাবলৈ আছে, ঈশ্বৰে কৈছে, I am waiting to give you the eternal things. কিন্তু কোনে কিমান ল'ব? যিবিলাকে উদ্ধাৰ মুক্তি পোৱাৰ পাছত নতুন জীৱনৰ উদ্দেশ্যক বুজি পাইছে, উদ্দেশ্য অনুসাৰে তেওঁবিলাক চলিছে, অনন্ত জীৱনটো সকলোৱে পাব পাৰে। কিন্তু ঈশ্বৰ মণ্ডলীৰ পৰা গৌৰৱ, আশ্চৰ্য, ৰিৱাৰ্ড, মহিমামত্ত অনন্তকাল, সেয়া এইজনে পাব যিজন নতুন জীৱন পোৱাৰ পাছত তেওঁ ঈশ্বৰৰ কাৰিকৰীৰ আৰু মণ্ডলীৰ সৎকৰ্মৰ ভাগী হৈ মণ্ডলীৰ দ্বাৰা চলি গৈছে। খুবেই বিশ্বাসযোগ্য মণ্ডলীৰ কাৰ্যত, ঈশ্বৰৰ দিয়া কাৰ্যত, ঈশ্বৰৰ সপা কাৰ্যত তেওঁজন মানুহ পুৰস্কাৰ নিদিলেও, মণ্ডলী পুৰস্কাৰ নিদিলেও, ঈশ্বৰ কৈছে, I am so faithful, I am true, I will give you. ঈশ্বৰে কৈছে, মই দিম। জগতত নুসুধিলে নুসুধে কোনোবা, কিন্তু ঈশ্বৰ কৈছে, I am so faithful God. Revelation আমি 19 পঢ়িলো, মই বিশ্বাসীৰ সত্য ঈশ্বৰ, যিজন আপোনাক প্ৰতিজ্ঞা কৰিছে তেওঁ বিশ্বাসৰ পৰা কেতিয়াও ঘূৰি নাযায়। সেইটো কাৰণে মানুহ নিদিলেও, মানুহে নুসুধিলেও, জগতত কোনোবা আপোনাক নুসুধিলেও, ঈশ্বৰে আপোনাৰ বিশ্বাসৰ কৰ্ম চাই, মণ্ডলীৰ বিশ্বাসৰ কৰ্ম চাই আছে, ঈশ্বৰে আপোনাক পুৰস্কৃত কৰিব। সেইটো কাৰণে আপুনি আৰু মই আমাৰ জীৱনৰ উদ্দেশ্যক জনা প্ৰয়োজন। সেইকাৰণে কৈছে মথি 5 অধ্যায় 11 পৰা 12 পদ, মথি 5 অধ্যায় মথি 5 অধ্যায় 11 পৰা 12 পদ। তেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাৰণা কৰিব, তোমালোকৰ অহিতে মিছাকৈ সকলো কুপ্ৰকাৰৰ কথা ক'ব। তেতিয়া তোমালোক ধন্য, আনন্দ কৰা, উল্লাস হোৱা, কিয়নো স্বৰ্গৰাজ্যত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বে যি ভাৱবাদীবিলাক আছিল, তেওঁবিলাককো মানুহবিলাকে তেনেকুৱাই তাৰণা কৰিছিল। যিবিলাকে ঈশ্বৰৰ বিশ্বাসী মানুহ আছিল, তেওঁবিলাকক জগতত ঈশ্বৰৰ সৎকৰ্মৰ ভাগী হোৱাৰ কাৰণে নিন্দা, অপমান, তাৰণা, তেওঁবিলাকে দুখ কষ্ট খাই। কিন্তু কৈছে, ধন্য তোমালোক যিবিলাক ঈশ্বৰৰ সৎকৰ্মৰ ভাগী হৈ আগবাঢ়ি আহিছে। যদিও ঠাট্টা, অপমান, জগতত নিন্দা খাইছে, মানুহৰ পৰা অপমান খাইছে, তোমালোকে মানুহে জগতত একো নিদিলো, মই তোমালোকক কি কৈছে পুৰস্কাৰ দিম। তোমালোকে ধন্য ব্যক্তি, মই তোমালোকক মই পুৰস্কৃত কৰিব গৈ আছো। সেইকাৰণে ঈশ্বৰে জগতে আপুনি বৰ্ণ এগেইন হোৱাৰ পাছত
এইটো কেতিয়া ইচ্ছা নকৰিব মই কেতিয়াবা সন্মান পাব লাগে, মোক ৰেচপেক্ট কৰিব লাগে, মোক মৰ্যাদা দিব লাগে, মোক সবেই মাত কৰিব লাগে, মোক সবেই প্ৰশংসা কৰিব লাগে, এনেকুৱা নহয়। ঈশ্বৰৰ নামৰ কাৰণে কেতিয়া আপুনি দুখ কষ্ট অপমানো খাব পাৰে, ক্লেশ হ'ব পাৰে, আপোনাক কেতিয়াবা অশান্তিজনক হ'ব পাৰে, বাট ইউ ৰিচিভ দ্যাট ইজ দ্য ৰিৱাৰ্ড। বি পজিটিভ লাইফ চাৰ্চ। আমাৰ চাৰ্চ জীৱনটো মানুহক চাই পেলাই নেগেটিভ লাইফ কৰিব নালাগে, কাৰোবাৰ লাইফটোক চাই পেলাই ইমিটেটেড কৰিব নালাগে। দ্যাট ইজ দ্য চাৰ্চ, ইউ আৰ দ্য ৱৰ্কশ্বিপ অফ গড, ইউ আৰ ৰুলিং আপ। আপুনি ঈশ্বৰৰ সহকৰ্মী হ'বলৈ আপুনি আগবাঢ়ি আছে, আৰু সেই কৰ্মৰ ভাগিদাৰা ঈশ্বৰে কৈছে মইহে তোমাক পুৰস্কাৰ কৰোঁ। মানুহে তোমাক অমান্য কৰক, অপমান কৰক, তাৰণা কৰক, কিন্তু মই তোমাক পুৰস্কাৰ দি তা। মই জানো তোমাৰ বিশ্বাস, মই জানো তোমাৰ কৰ্ম। সেইটো কাৰণে আমি যি নতুন জীৱন পোৱা ভাই ভনী মণ্ডলী ক্ষেত্ৰত ঈশ্বৰৰ কাৰ্যত আমি অতি বিশ্বাসী আমি হ'ব লাগে, যাতে হেভেনলি ৰিৱাৰ্ডছ, হেভেনলি থিংছ আপোনাৰ কাৰণে ৰখি আছে, আপোনাৰ কাৰণে ৰখি আছে। জগতৰ বস্তুটো আমাৰ কাৰণে ইমান যে আপোনাৰ ভাৱনাত্মক হ'ব পাৰে, বাট হেভেনলি থিং ইজ নট এ ইমেজিবল, দ্যাটছ ৰিয়েলিটি। জগততো আপোনাৰ অসাৰ হ'ব পাৰে, বাট হেভেনলি থিংছ ইজ দ্য নট এ ডিষ্ট্ৰয়েবল। সি যে অনন্তকাল আপোনাক তেওঁ দিবলৈ গৈ আছে। সেইকাৰণে কলচীয়া 3:24 পদটো পঢ়িম আৰু দুটামান পদ পঢ়িম। কলচীয়া 3:24 পদ। কলচীয়া 3:24 পদ। কলচীয়া 3:24 পদ। যি কৰা তাক মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিত্তে সৈতে কৰা। তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে দাস্য কৰ্ম কৰা। তোমালোকে যি কৰা মানুহৰ কাৰণে কৰিব নালাগে। ডোন্ট শ্ব' টু মেন, মানুহক দেখুৱাবৰ কাৰণে কৰা। মনে চিত্তে যিটো আপুনি ঈশ্বৰৰ কৰ্ম কৰিবলৈ সহভাগী হৈছে, তাক মনে চিত্তে আপুনি প্ৰভুৰ গৌৰৱ দিছে, প্ৰভুৰ কাৰণে আপুনি কৰক। আপুনি যদি বিশ্বাসী থাকে, আপোনাৰ বিশ্বাসৰ কৰ্ম যদি আপুনি দুখ কষ্ট অপমান পাইছে, ন' প্ৰব্লেম, ঈশ্বৰে আপোনাক পুৰস্কৃত কৰোতা। ঈশ্বৰে কৈছে, ঈশ্বৰে আপোনাক পুৰস্কৃত কৰিব। কি কৈছে? মানুহৰ উদ্দেশ্য নকৰি তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে, প্ৰভু যীশুৰ উদ্দেশ্যে দাস্য কৰ্ম কৰা, মই তোমালোকক পুৰস্কৃত কৰিম, মই তোমালোকক পুৰস্কৃত কৰোতা। সেইকাৰণে কেতিয়াবা আমাৰ এনেকুৱা হয়, আমাৰ জীৱনৰ উদ্দেশ্যটো নাজানিলে বহুতো নতুন জীৱন পোৱা ভাই ভনী আছে। আমাৰ মাংসৰ কাৰণে কেতিয়াবা কিবা কথাৰ কাৰণে কেতিয়াবা মণ্ডলী জীৱনটোৰ পৰা বহুত দূৰত গুচি যাওঁ, কেতিয়াবা। সেইটো কাৰণে আমাৰ মণ্ডলী জীৱনটো আমাৰ কাৰণে, সেইটো ঈশ্বৰৰ কাৰণে সহকৰ্মী হ'বলৈ আমি ভাগি হৈছোঁ, ঈশ্বৰৰ সহকৰ্মী হ'বলৈ আমি ভাগি হৈছোঁ, যাতে আমি তাত আমাৰ পুৰস্কাৰ আৰু মুকুট ৰখি আছে। সেইকাৰণে লাষ্ট পদ পঢ়িম এটা, দ্বিতীয় জোহন, ছেকেণ্ড জন এটা অধ্যায় আছে তাত, ছেকেণ্ড জন 8 পদ, এটা অধ্যায় আছে 307 পৃষ্ঠাত, 307 পৃষ্ঠাত আছে। ছেকেণ্ড জোহন 1:8 পদ। তোমালোকে যি কৰিলা সেই সকলো যেন নেহেৰুৱা, কিন্তু অপূৰ্ণ পুৰস্কাৰ যেন পোৱা, তাৰ কাৰণে নিজলৈ সাৱধান হ'বা। তোমালোকে যি কৰা তাক যেন নেহেৰুৱা, আৰু সম্পূৰ্ণ যাতে এদিন ঈশ্বৰৰ পৰা পুৰস্কাৰটো পোৱা, তাৰ কাৰণে বি এলাৰ্ট, সাৱধান হোৱা কৈছে, এলাৰ্ট। সেইকাৰণে আমি পাৰপজটো জানিব লাগিব,
নহ'লে আপুনি যদি নাজানে কেতিয়াবা মাংসৰ পাৰপছৰ কাৰণে আপুনি ইটাৰনেল পাৰপছৰ পৰা কেতিয়াবা দূৰ যাব লগা হ'ব। আৰু নতুন জীৱন পোৱাৰ পাছত আমাৰ জীৱনৰ উদ্দেশ্যটো আফটাৰ দ্য বৰ্ন এগেইন এণ্ড দ্য বিফৰ দ্য বৰ্ন এগেইন আমি জানিব লাগিব। কাৰণ আপোনাৰ নতুন জীৱন নোপোৱাৰ আগত আপোনাৰ উদ্দেশ্যটো কেনেকুৱা আছিলে, মাংসময় চিন্তা ভাৱনা আপোনাৰ কেনেকুৱা, কিন্তু নতুন জীৱন পোৱাৰ পাছত আপোনাৰ চিন্তা আপোনাৰ ভাৱনাটো কি, ঈশ্বৰে কিয় আপোনাক লৈ যোৱা নাই, কিয় মণ্ডলীত ৰাখিছে, কিয়, সেইটো আপুনি জানিব লাগিব। আৰু সেইটো আমি কেনেকৈ জানিলোঁ, সত্য ঈশ্বৰক আমি জনাৰ দ্বাৰাই আমি অনন্ত জীৱন ভাগি হ'লোঁ। আৰু আমাৰ সেই অনন্ত জীৱন পোৱাৰ পাছতো ঈশ্বৰে আমাক লৈ যোৱা নাই, কিন্তু ঈশ্বৰে আমাক ৰাখিছে। কিয় ৰাখিছে? যাতে ঈশ্বৰৰ এই সৎকৰ্মৰ ভাগি হ'ব পাৰোঁ, সৎকৰ্মৰ ভাগি হ'ব পাৰোঁ। আৰু সেই সৎকৰ্ম কৰিবলৈ ঈশ্বৰে আপোনাক অকলে এৰি দিয়া নাই। ঈশ্বৰে কৈছে মই তোমাৰ লগত কৰিম, মই তোমাৰ লগত কৰিম এই সৎকৰ্ম কৰিবলৈ। ঈশ্বৰৰ সৎকৰ্ম কৰিবলৈ আপুনি নহয় যোগ্য, কিন্তু ঈশ্বৰে কৈছে মই তোমাৰ লগত কৰিম, মই তোমাক সহায় কৰিম। ঈশ্বৰে সৎকৰ্ম কৰিবলৈ আপোনাৰ লগত ঈশ্বৰে আছে। আৰু সেইকাৰণে ঈশ্বৰে আপোনাক ষ্টিৱাৰ্ড অফ দ্য চাৰ্চ, ঈশ্বৰে আপোনাক সকলো এইটো আপোনাক শুভবাৰ্তা বিতৰণ কৰিবলৈ, সেই সৎকৰ্মৰ ভাগি হ'বলৈ ঈশ্বৰে ষ্টিৱাৰ্ড স্বৰূপে সকলোকে মাতিছে যাতে আমি সকলোৱে সেই পুৰস্কাৰৰ ভাগি হ'ব পাৰোঁ। আৰু যদি আমি সেইভাৱে আগবাঢ়োঁ, হোৱাট ইজ দ্য ৰিজাল্ট? যদি আমি বিশ্বাসী হৈ আগবাঢ়োঁ, ঈশ্বৰে কৈছে মই তোমালোকক অনন্তকালৰ কাৰণে পুৰস্কাৰ দিবৰ কাৰণে মই ৰখি আছোঁ। প্ৰকাশিত বাক্যত কৈছে মই বেগাই গৈ আছোঁ, যাৰ যেনে কৰ্মৰ পুৰস্কাৰ মই তোমালোকক দিম। আহক আমি প্ৰাৰ্থনা কৰিম।